নমস্কাৰ নিউজলৈ স্বাগতম জনাইছোঁ ইতিমধ্যে আপোনালোকে গম পাইছে আজি নিউজত আমি কাৰ লগত কথা পাতিম আৰু কোনখিনি কথা পাতিম সেয়াও নিশ্চয় কিছু অনুমান কৰিব পাৰিছে বৰ্তমানৰ ৰাজনৈতিক যিটো প্ৰেক্ষাপট সামাজিক যিটো প্ৰেক্ষাপট অসমৰ সেই সাপেক্ষে তেওঁক আপুনি ভাল পাব পাৰে বা বেয়া পাব পাৰে কিন্তু কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰে আজিৰ প্ৰেক্ষাপটত সেয়াই হ'ল শৃংখল চলিহা প্ৰথমতে স্বাগতম জনাইছোঁ শৃংখল যদিও বা আমি ব্যক্তিগতভাৱে বহু চিনাকি কিন্তু এনেকৈ আমি প্ৰথমবাৰৰ বাবে আজি বহিছোঁ এনেকৈ ওৱান টু ওৱান বৰ্তমান ৰাজ্যৰ যিটো পৰিৱেশ পৰিস্থিতি আপোনালোকৰ সংগঠনৰ ফালৰ পৰা যিখিনি কাৰ্যক্ৰমণিকা কৰি থকা হৈছে আৰু ৰাজনৈতিক যিটো প্ৰেক্ষাপট নিৰ্বাচনো আহি আছে এই গোটেইকেইটা বিষয় সামৰি মই কিছু কথা জানিবলৈ চেষ্টা কৰিম ৰাইজৰ মাজত কিছুমান কথা চলিছে সামাজিক মাধ্যমতো কিছু কথা ওলাইছে আপুনি নিশ্চয় জ্ঞাত সকলোৰ কথা সেইখিনি কথাও মই আপোনাৰ পৰা জানিবলৈ বিচাৰিম প্ৰথম কথাটো হ'ল আমি বিদেশীমুক্ত এখন অসম বিচাৰোঁ নিশ্চয় ইয়াত কোনো বিদেশী অসমত থাকিব নালাগে অসমীয়াৰ বাবে সেইকাৰণে ইয়াত 6 বছৰ জোৰা বিদেশী বহিষ্কৰণ আন্দোলন হৈছিল তাৰ পিছৰ পৰৱৰ্তী প্ৰেক্ষাপট আপুনিও জানে আমিও জানো সকলোৱে জানে বিদেশী বহিষ্কৰণৰ বাবে বা এই ধৰণৰ যিখিনি কাৰ্যক্ৰমণিকা আপোনালোকে কৰি আছে তাত আমাৰ কোনো ধৰণৰ ক'ব লগা নাই যে বিদেশী মুক্ত এখন অসম লাগে কিন্তু সাম্প্ৰতিক বৰ্তমান সময়ত যি ধৰণৰ মিয়া বিদেশী বা মিয়া উজনি অসমত বিশেষকৈ যিখিনি বহিৰাগত বুলি আমি কওঁ নগাঁৱৰ পৰা গৈছে কোনোবা ধুবুৰীৰ পৰা গৈছে কোনোবা গোৱালপাৰাৰ পৰা ইত্যাদি ইত্যাদি তাত বসতি কৰি লৈছে তেখেতসকলৰ বিৰুদ্ধে আপোনালোকে এই যিটো প্ৰক্ৰিয়াটো আৰম্ভ কৰিছে মোৰ কথাটো হ'ল সেই মুক্ত শিৱসাগৰ যোৰহাট লখিমপুৰ ইয়াত বিদেশী থাকিব নোৱাৰিব স্পষ্ট কথা তাত আমাৰ কোনো দ্বিমত নাই কিন্তু এই মানুহখিনিতো এতিয়া তালৈ যোৱা নহয় এই মানুহখিনি হয়তো বছৰ পূৰ্বে এবছৰ মই বেছি দীঘলীয়াও নকওঁ হঠাৎ আপোনালোকৰ এই মিছনটো কিয় হ'ল এই মিছনটো চৰকাৰৰ ভুলৰ কাৰণে হৈছে আমি বাৰে বাৰে চৰকাৰক কৈ আছোঁ যে উজনি অসমত সন্দেহযুক্ত মানুহ বহিছে বিভিন্ন জেগাৰ পৰা গৈ বহিছে আপোনালোকে যাওক আপোনালোকে খেদক আমি বাৰে বাৰে কথাবিলাক কোৱা হৈছে বহুবাৰ ডিচি অফিচত মিটিং হৈছে এছপি অফিচত মিটিং হৈছে চৰকাৰক কোৱা হৈছে চৰকাৰৰ বৰমূৰীয়াসকলক কোৱা হৈছে যে খেদক সামাজিক মাধ্যম যোগে কোৱা হৈছে আপোনালোকৰ জৰিয়তে কোৱা হৈছে কিন্তু চৰকাৰে নেখেদাৰ কাৰণে আমি যাবলগীয়া হৈছে ভুলটো বিজেপি চৰকাৰৰ সেইটো একদম স্পষ্ট কথা এতিয়া কথা বাৰ্তাবিলাক হিন্দু মুছলমানলৈ লৈ গৈছে এতিয়া শিৱসাগৰত যিকেইটা মানুহে হিন্দু মুছলমানলৈ লৈ গৈছে দুইটা আগতে আমচু কৰা ল'ৰা সিহঁতৰ মন মগজুত সেইটোৱে ক্ৰিয়া কৰি আছে সিহঁতৰ উগ্ৰ ইছলামিক চিন্তাধাৰাটো সিহঁতৰ মন মগজুৰ পৰা আঁতৰি যোৱা নাই আজি যেনেকৈ কিছুমান মানুহৰ উগ্ৰ হিন্দুত্ববাদী চিন্তাধাৰা আছে ঠিক সিহঁতৰ ঠিক সেইদৰে উগ্ৰ ইছলামিক চিন্তাধাৰা আছে কিন্তু আমি কৈ আছোঁ যে খিলঞ্জীয়া মানুহখিনি এতিয়া আমাক বিভিন্ন কাৰণত য'ত আমাক কমপ্লেইন কৰি আছে কমপ্লেইন কৰা মানুহখিনি খিলঞ্জীয়া গৰীয়ামূৰীয়া মানুহখিনিয়ে কমপ্লেইন কৰি আছে যে আমাৰ অস্তিত্ব বিপদাপন্ন হৈছে আজি আপুনি সোণাৰীত এগৰাকী মহিলাই ইমান সুন্দৰকৈ কথাখিনি কৈছে তেওঁ গৰীয়ামূৰীয়া মানুহ উজনি অসমত এটা কি হৈছে দাদা কাৰোবাৰ ঘৰৰ বেক চাইডে আছে সন্দেহযুক্ত মানুহ লাহে লাহে সিহঁতি কাম কৰিবলৈ আহিছে আমাক কি ক'বলগীয়া আছে কিন্তু লাহে লাহে ওচৰৰে গৰীয়ামূৰীয়া ছোৱালী এজনী বিয়া পাতি লৈছে তাৰপিছত জোঁৱাই হৈ গৈছে প্ৰব্লেমটো সেইটো হৈছে তাৰপিছতে আপোনাৰ কি হৈছে ভোটাৰ লিষ্টত নাম সোমাই গৈছে লাহে 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 আমাৰ উজনি অসমৰ জনগাঁথনিটো চেঞ্জ হৈ গৈছে আজি যদি আপুনি অন্য দূৰলৈ নালাগে আপোনাৰ গৃহ সমষ্টি আপুনি যদি এতিয়া নাওবৈচা অঞ্চলটো চায় তাত আজি 10 বছৰ আগৰ নাওবৈচা আৰু এতিয়া নাওবৈচাৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে হয় কাৰণ কিয় হৈছে লাহে লাহে এই সন্দেহযুক্ত মানুহখিনিয়ে আমাৰ যিটো হেৰি আছে সেইটো চেঞ্জ কৰি দিছে জনগাঁথনিটো চেঞ্জ কৰি দিছে আৰু তাতকৈ ডাঙৰ কথা সিহঁতি ৰাজনৈতিক অধিকাৰটো লাভ কৰিছে ভোটাধিকাৰটো লাভ কৰিছে সেইটো খুব ভয়ানক কথা জাতিটোৰ বাবে আজি শিৱসাগৰ সমষ্টিত গৰীয়ামূৰীয়া মানুহৰ ভোটাৰ সংখ্যা বৃদ্ধি হোৱাটো খুব শুভ লক্ষণ কিন্তু সন্দেহযুক্ত মানুহৰ যদি হয় সেইটো অশুভ লক্ষণ সি লাগিলে হিন্দু বাংলাদেশীয়ে হওক সি লাগিলে মুছলমান বাংলাদেশী হওক এতিয়া সন্দেহযুক্ত মানুহখিনিক যদি খিলঞ্জীয়া মানুহখিনিয়ে জেগা দিয়ে এটা হিন্দু মুছলমান ওলাইছে কাৰণে মই কৈছোঁ যে আমি হিন্দু মুছলমান আমি ক'ব নোৱাৰোঁ আমি জাতীয়তাবাদী মানুহ কিন্তু এতিয়া মোৰ ঘৰৰ ওচৰত যিমানখিনি খিলঞ্জীয়া হিন্দু মানুহ আছে কাৰো ঘৰৰ পিছফালে কিন্তু হিন্দু বাংলাদেশী ভাড়াঘৰ নাই কিন্তু খিলঞ্জীয়া মুছলমানসকলৰ যদি ঘৰৰ পিছফালে গোটেই যদি ভাড়াঘৰ থাকে
তাত আমাৰ ক'বলগীয়া আছে নহয় দাদা, আমি কম, কাৰণ জাতিটোক তোমালোকেও ভাল পাব লাগিব। এতিয়া আমি যদি মুছলমান বাংলাদেশী যাব লাগে বুলি কওঁ, আমি সাম্প্ৰদায়িক। আমি যদি হিন্দু বাংলাদেশী যাব লাগে বুলি কওঁ, আমি জাতীয়তাবাদী। আমি যদি মাৰোৱাৰী বিহাৰী বঙালীৰ এগেইনষ্ট কৰোঁ বা ভৱিষ্যতলৈও কৰিম, যদি আমাৰ জাতিটোৰ ওপৰত আগ্ৰাসী মনোভাৱ লয় আমি কৰিম, আৰু কৰি আহিছোঁ। সেইবোৰ কাৰণে কেইবাবাৰো জেল খাইছোঁ, কি তেতিয়া আমি জাতীয়তাবাদী। কিন্তু মুছলমান বাংলাদেশী যাব লাগে বুলি ক'লে আমি RSSৰ এজেণ্ট, আমি বিজেপিৰ এজেণ্ট। আমিতো কৈছোঁ এইটো যিটো ঘটনা ঘটি আছে বিজেপিয়ে নেখেদাৰ কাৰণে ঘটি আছে, চৰকাৰে ইনিচিয়েটিভ নোলোৱাৰ কাৰণে ঘটি আছে। আজি দাখন উঠাবলৈ সোণাৰীত ক'ত সাহস পালে? কথাবিলাক এনেকুৱা। সোণাৰীতটো বিধায়কজন ক'ত? বিজেপিয়ে বিধায়ক। তেনে কেনেকৈ সাহস পাইছে? কিন্তু শৃংখল বেমাৰটো আঁতৰাবলৈ হ'লে গছজোপা ডাঙৰ কৰিবলৈ হ'লে গছৰ গুৰিত পানী দিব লাগিব, একদম। ডাল পাতত কাটিলেতো নহ'ব। এতিয়া চৰকাৰক ক্ষেত্ৰত মূল কথা চৰকাৰক বাধ্য কৰাব লাগিব, চৰকাৰক বাধ্য কৰাব লাগিব, চৰকাৰৰ বিৰুদ্ধে আন্দোলন গঢ়ি তুলিব লাগিব, ৰাইজক জাগৰণ সৃষ্টি কৰিব লাগিব। সেয়া একাষৰীয়া কৰি মানুহৰ ঘৰত সোমাই আইন হাতত তুলি লোৱাটো, মই অকল বীৰ লাচিত খান বুলি কোৱা নাই দেই, যে তেনেকুৱাটো সেইটো আপুনি সমৰ্থন কৰেনে? নহয় দাদা চাওক, এতিয়া কথাটো হৈছে মানে আমাৰ চৰকাৰে ইমান দিন কৰি থকাৰ পিছত যেতিয়া ব্যৱস্থা নহ'লে একো ধৰণৰ নহ'লে, তেতিয়া আমাৰ মানুহখিনি, আমাৰ দল সংগঠনবিলাকৰ ধৈৰ্য্যৰ এটা সীমা আছেতো, সীমা আছে, আৰু সেইকাৰণে কৰিব লাগিব। এতিয়া সোণাৰী যিটো কেছ, সোণাৰী কথাটো কি হৈছে, এজন একদম অবৈধ বাংলাদেশী মূলৰ মানুহে আহি তাত মাটি কিনি ড্ৰাগছৰ বেপাৰ কৰি আছিলে, কিন্তু সেই খিলঞ্জীয়া মুছলমান মানুহগৰাকীয়ে তাত প্ৰটেষ্ট কৰিছে। প্ৰটেষ্ট কৰি তেওঁলোকে টাইপাৰ সদস্যসকলক কমপ্লেইন দিছে। কমপ্লেইন দিয়াৰ কাৰণে তেওঁলোক গৈছে। সেই কমপ্লেইনটো তেওঁ পুলিচকো দি আছে, পুলিচ নাই যোৱা যে কিয়? পুলিচ নোযোৱাৰ কাৰণেতো দল সংগঠনৰ ওচৰলৈ যাবলগীয়া হ'ল। এতিয়া পুলিচে কামবিলাক ন্যায়কৈ কৰিলে আমি যাব নালাগে নহয়। নহয়, মই সেইটোকে কৈছোঁ যে মই সেইটোত আপুনি বা বেলেগ সংগঠন বা সংবাদ মাধ্যমে ভাগ কৰিব খোজা নাই, যে যদি আৰক্ষীয়ে নাই কৰা কাম, যদি প্ৰশাসনে সেই ব্যৱস্থাটো কৰা নাই, আমি সকলো একত্ৰিতভাৱে জাগিব লাগিব। নিশ্চয় আমি ৰাজপথলৈ আহিব লাগিব আৰু চৰকাৰক আমি বাধ্য কৰিব লাগিব কামটো। এতিয়া চৰকাৰ বাধ্য নহ'লে কি কৰিব? আমি কিমানবাৰ ৰাজপথত আহিছোঁ, কিন্তু আমাৰ হাততো গণতান্ত্ৰিক অধিকাৰ আছে। এতিয়া মানে বস্তুবিলাক কি হৈ গৈছে, বস্তুটো এতিয়া মানে আমচু কৰা ল'ৰাবিলাকে সেইদিনা শিৱসাগৰৰ ৰংঘৰ চাৰিআলিত ওলাই নাৰায়ে তকদিৰ আল্লাহু আকবৰ সুধিবলগীয়া আছিল বাৰু, সেই প্ৰেক্ষাপটটো কি আছিল? সেই প্ৰেক্ষাপটটোত বীৰ লাচিত সেনাৰ বিৰুদ্ধে এটা ভুৱা অভিযোগ আনি সংবাদমেল দিয়াৰ কাৰণে বীৰ লাচিত সেনা সৈনিকে তেওঁলোকক প্ৰটেষ্ট কৰিছে। তাৰপিছত মই তেখেতক ফোন কৰি কৈছোঁ যে তুমি এইবিলাক ভুল কাম কৰিছা। মই তেখেতক সুধিছোঁ, নহয় আল্লাহু আকবৰ এইবিলাক যে দিছে, সেইটোৱে মই কৈছোঁ যে তোমাক মই লগ কৰিব গৈ আছোঁ। তেতিয়া লগ কৰিবলৈ যাওঁতে তেওঁলোকে এটা ধৰ্মীয় মেৰুকৰণ কৰি তেওঁলোকে একদম হিন্দু মুছলমান কৰি পেলালে। মোৰ আৰু এজন ল'ৰাৰ ব্যক্তিগত কাজিয়া বুলিয়ে কৈছোঁ মই বাৰু, সেইখনক সেইটো হিন্দু মুছলমানৰ ৰূপ দিছে। তাততো আমাৰ আপত্তি আছে। আৰু হাতে হাতে দাহ, হাতে হাতে তৰোৱাল লৈ যদি শিৱসাগৰত এনেকুৱা হয়, হকী ষ্টিক, জাঠি জোং লৈ সন্দেহযুক্ত মানুহখিনিক লগত লৈ আহিছে, তাৰপিছত যদি এতিয়া সেই মানুহখিনিক লৈ সেই মানুহখিনিৰ বিৰুদ্ধে নাগৰিক সভা হ'ব লাগিছিলে শিৱসাগৰত। শিৱসাগৰত শুনিছোঁ এতিয়া নাগৰিক সভা আমাৰ বিৰুদ্ধে হৈছে। কথা বতৰাবোৰ এনেকুৱা, সেই মানুহখিনিৰ বিৰুদ্ধে নাগৰিক সভাখন হ'ব লাগিছিলে লগে লগে, কিন্তু নাগৰিক সভাখন হৈছে আমাৰ বিৰুদ্ধে। মই যিমান দূৰ গম পাইছোঁ, নহ'বও পাৰে, কাইলৈ হোৱাৰ পিছত গম পাম, কিন্তু মোক যিমানে ফোন কৰি আছে এইটো কথা কৈছে। কিন্তু এতিয়া কথাটো আছে সাম্প্ৰদায়িক কথাটো কোনে, আমিতো নাই কোৱা। আজিলৈকে আমাৰ মুখত কোনোবাই জয় শ্ৰীৰাম উলিয়াব পাৰিব নি? আমাৰ মুখত কোনোবাই হৰ হৰ মহাদেৱ উলিয়াব পাৰিব নি? আমাৰ মুখৰ পৰা জয় অসমে ওলাব। সেইটোৱেই দৰকাৰ। কিন্তু এতিয়া কথাটো কেনেকুৱা হৈছে, মই কথাটো এই বস্তুটো মোৰ কথা নহয়। এতিয়া মই যিখিনি কথা আপোনাক সুধিবলৈ গৈ আছোঁ সেইখিনি মোৰ প্ৰশ্ন নহয়। মই কৈছোঁ যে সামাজিক মাধ্যমেই হওক, বহুতত কিবা সংবাদ মাধ্যমতে হওক, যিখিনি চৰ্চা চলে, অভিযোগ উত্থাপন হয়, সেইখিনি মই আপোনাক সুধিম। ধৰক উচ্ছেদ চলিছিল প্ৰথম আপোনাৰ কোকৰাঝাৰৰ সেইকণত জনজাতীয় মাটি আদানীক দিয়াক লৈ পেলাই উচ্ছেদ কৰাৰ কথা আছিল বা নহ'ল। তাৰপিছত আপোনাৰ যিখিনি সন্দেহজনক লোক আছিল, পাইকান অঞ্চল বা আমাৰ সোণাপুৰ, সেইবিলাকত উচ্ছেদ হ'ল, উৰিয়াম ঘাটত উচ্ছেদ হ'ল। এই উচ্ছেদ হোৱাৰ পিছত তাত যিখিনি মানুহ আছিল সেইখিনি নিজৰ পুৰণা বাসস্থান বা অন্য স্থানলৈ উভতি আহিল। সেই সময়তে শিৱসাগৰত এই যুঁজখন আৰম্ভ হৈছে। এতিয়া মানুহৰ কোৱাকৈ, মই আকৌ কৈছোঁ, মানুহৰ অভিযোগ
যে আপুনি যিটো কথা প্ৰথমতে উল্লেখ কৰিছিল যে আপুনি যেতিয়ালৈকে আপুনি হিন্দু বাংলাদেশীৰ বিৰুদ্ধাচৰণ কৰি আছিল মাৰোৱাৰী বিহাৰীৰ বিৰুদ্ধাচৰণ কৰি আছিল আপুনি আঞ্চলিকতাবাদী জাতীয়তাবাদী হৈ আছিল আৰু আপুনি মুছলমান মিয়াৰ বিৰুদ্ধাচৰণ কৰাৰ লগে আপুনি সাম্প্ৰদায়িক হ'ল সেইটোৰ জেৰ টানিয়ে মই প্ৰশ্নটো কৰিছোঁ হয় মানুহে কৈছে আপুনি বিজেপিৰ এজেণ্ট চৰ্চা চলিছে আপুনি বিজেপি বুলি নহয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মানুহ আপুনি সেইকাৰণে এই যিটো ধৰ্মীয় মেৰুকৰণ হিন্দু মুছলমান নিৰ্বাচন আহি আছে আৰু এই গোটেই গতিটো বেছি দিন নচলে নিৰ্বাচনৰ আগে পিছে এটা পৰিৱেশ সৃষ্টি হ'ব আকৌ বিজেপি শাসনলৈ আহিব হিন্দু হ'ব মুছলমান হ'ব আপোনাক ব্যৱহাৰ কৰি আছে চাওক প্ৰথম কথাটো হৈছে আমাৰ বিবেক আছে বুদ্ধি আছে আৰু আমি বিল আছে তেনে হয় আমাৰ সংগঠন শুনিছে নি কোনোবাই মই কোৱা আমি আৰু আমাৰ প্ৰত্যেক ডিচিশ্যন আমি হিচাপে হয় আমাৰ সকলোৰে মতামতত হয় বিল আছে তেনে একেবাৰে নিম্ন পৰ্যায়ৰ তৃণমূল পৰ্যায়ৰ কৰ্মীজনৰ পৰা চেণ্ট্ৰেলৰ সভাপতি সম্পাদকলৈকে সাংগঠনিক সম্পাদকলৈকে মোৰলৈকে আমি সকলোৱে মিলি এটা ডিচিশ্যন কালেক্টিভ ডিচিশ্যন আৰু সেই কালেক্টিভ ডিচিশ্যনটো হ'ব আমাৰ কথা হৈছে যে খেদিব লাগে এতিয়া যে বিজেপি এজেণ্ট বুলি কৈ আছে এইখন বিজেপি চৰকাৰে হায়েষ্ট জেলত ময়ে সোমাইছোঁ হিমন্ত বিশ্ব শৰ্মাৰ দিনত সোমাইছে জানো সোমাইছোঁ কিয় নাই মোক হিমন্ত বিশ্ব শৰ্মাই NSA লগাইছে আৰু তাৰপিছত যদি মোক কোনোবাই NSA লগাই 4 মাহ ৰাখিছে 4 মাহ ৰাখিছে 4 মাহ মোক জেলত ৰখাৰ পিছত মোক যদি কয় মই হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ট মই মানি ল'ম এনেকৈ ওলাইছে আৰু আপুনি জেললৈ যাবলগীয়া নহয় বোলে মই শুনক আপোনালোকে লিখি ৰাখক মোক ইলেকশ্যনৰ আগতে জেলত ভৰাব লিখি ৰাখক আপোনালোকে ইলেকশ্যনৰ আগে মোক জেলত ভৰাই দিব আপোনালোকে লিখি ৰাখক তেন্তে সেইটো মই এতিয়া বহুতে কৈছে শৃংখল চলীয়া নিৰাপত্তা ৰক্ষীলৈ ঘূৰিছে আমুক তামুক হেনতেন মোৰ কথা কৈ আছে ৰেজাউল কৰিম চৰকাৰে যে নিৰাপত্তা ৰক্ষীলৈ ঘূৰি আছে ৰেজাউল কৰিম চৰকাৰ কাৰ এজেণ্ট মই চৰকাৰক বাৰে কৈছোঁ শিৱসাগৰ SP ছাৰক বাৰে কৈছোঁ যে মোক আঁতৰাই দিয়ক দৰকাৰ নাই এস্কৰ্ট বাৰে কৈছোঁ কিন্তু ৰেজাউল কৰিম চৰকাৰে যে এস্কৰ্ট লৈ ঘূৰি আছে সেই কথাটো এতিয়া মানে উত্তৰ বাকীখিনিয়ে কি দিব কথাবিলাক এনেকুৱা আৰু মই আপোনাক এটা কথা কৈছোঁ এইখন বিজেপি চৰকাৰে আমাৰ ওপৰত যিমান অত্যাচাৰ কৰিছে বেলেগ কোনোবা সংগঠনৰ ওপৰত কৰিছে নি আপুনি যদি এটা RTI যদি আমি নিজেও মাৰোঁ বা আমি এটা তথ্য মোক 2 দিন সময় লাগিব এখন বিজেপি চৰকাৰ দিনত কোন সংগঠনলৈ হায়েষ্ট জেললৈ গৈছে বিল আছে থানালৈ হায়েষ্ট জেললৈ গৈছে আৰু আমি স্বৰ্গদেউসকলে দি যোৱা যিটো সাংস্কৃতিক জাতীয়তাবাদেৰে আমাৰ জাতি গঠন প্ৰক্ৰিয়াটো হৈছে স্বৰ্গদেউসকলৰে সাংস্কৃতিক জাতীয়তাবাদটো কোনোবাই থানমান কৰিব এই কথা বতৰাবোৰ নচলিব নহয় কথাটো এনেকৈ ওলাইছে মই একদম খোলাকৈ সুধিব দেই যে আপুনি জন্মসূত্ৰে আপুনি আহোম নহয় আপুনি চলিহা উপাধিৰ জন্মসূত্ৰে আহোম নহয় কোনোবাই সংবাদ মেলো আয়োজন কৰিছে মই ৰাজহুৱাভাৱে কোৱাও দেখিছোঁ যে আপোনাৰ কি অধিকাৰ আছে বীৰ লাচিতৰ নাম লৈ পেলাই আপোনাৰ সংগঠন কৰা মই এইটো মই চৰ্চা চলা কথাখিনিয়ে কৈছোঁ দেই বীৰ লাচিতৰ নামত সংগঠন কৰিবলৈ আহোম হ'ব লাগিবনে কিমান হেৰি আছে সেইটো মোৰ টিমত আছে হ'লেও আপুনি অকল বস্তুটো ব্যৱহাৰ কৰি আছে বীৰ লাচিতৰ নামটো ব্যৱহাৰ কৰি আহোম নোহোৱাকৈ আহোমৰ স্বয়ম্ভূ ৰক্ষকৰ ৰূপত বা অসমীয়াৰ স্বয়ম্ভূ ৰক্ষকৰ ৰূপত আপুনি অৱতীৰ্ণ হৈছে চাওক আমি স্বৰ্গদেউ চুকাফা আদৰ্শৰে অনুপ্ৰাণিত মানুহ আমি লাচিত বৰফুকনৰ আদৰ্শৰে অনুপ্ৰাণিত মানুহ আৰু যিটো এই বৰ অসমৰ যিটো ভেটি গঢ়ি গৈছিলে বিভিন্ন জাতি জনগোষ্ঠীক লৈ যিটো আদৰ্শৰে আহোমসকলে 600 বছৰ শাসন কৰিছিলে সেই আদৰ্শৰে আমি অনুপ্ৰাণিত বীৰ লাচিত সেনা অসম আৰু বীৰ লাচিত সেনা অসমত খিলঞ্জীয়া ভূমিপুত্ৰৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ সদস্য আমাৰ সংগঠনত আছে সেইটো আমাৰ কাৰণে আটাইতকৈ গৌৰৱৰ কথা আমাৰ ইয়াত গৰীয়ামৰীয়া মানুহ আছে মিচিং মানুহ আছে বড়ো মানুহ আছে কাৰ্বি মানুহ আছে আমাৰ ইয়াত চুতীয়া জনগোষ্ঠীৰ মানুহ আছে আমাৰ ইয়াত কৈবৰ্ত মানুহ আছে কলিতা মানুহ আছে আহোম মানুহ আছে প্ৰত্যেক জাতি জনগোষ্ঠী কোচ ৰাজবংশী মানুহ আছে আৰু সেইকাৰণে বীৰ লাচিত সেনাৰ পৰিয়ালটোৰ সমন্বয়ৰ ভেটিডাল খুব শক্তিশালী আপুনি শুনিছেনে এইখিনি কথা মই শুনিছোঁ কিন্তু মই নিজেই আহোম ছোৱালী বিয়া পাইছোঁ নাই মই ওলোৱা কথা আৰু এটা কথা মোক সুধিব লগা আছে সেইটো মই লগতে সুধি লওঁ যে আপোনাৰ তেজত জাতীয়তাবাদ আছে আপোনাৰ পৰিয়ালৰ কথাটো আৰু দোহৰাৰ কথা নাই মই আপোনাৰ পিতৃ প্ৰয়াত প্ৰণৱজিৎ চলিহা আৰু মুণ্ডাৰ কথা মই নতুনকৈ ক'বলৈ নাযাওঁ কিন্তু আপুনি ইমানটো ইমান খঙাল কিয় ইমান খং উঠে নে পটককৈ খংটো কিয় উঠে মাৰিম কাটিম কেলে থাকে খংটো এনেকৈ নহয় কথাটো হৈছে কি মোৰ খংবিলাক ক'ত উঠে
যেতিয়া এটা নহ'বলগীয়া কাম হয় তেতিয়া খং উঠাটো স্বাভাৱিক শিৱসাগৰৰ নিচিনা সমন্বয় আৰু সম্প্ৰীতিৰ জেগাত যেতিয়া ধাৰ্মিক শ্লোগান দিব দা লৈ মানুহ ওলাই আহিব এটা নিৰ্দিষ্ট ধৰ্মক কাট বুলি ক'ব তাত খং উঠাটো স্বাভাৱিক দাদা স্বাভাৱিক কথা মানে আনুষ্ঠানিকভাৱে মই পিটিম মাৰিম খং উঠি যায় এইটো মোৰ দেউতাও খুব খঙাল আছিলে ময়ো অলপ খঙাল কিন্তু সেইকাৰণে ডিচিশ্যন লোৱাত বহুতবাৰ ভুল কৰিছোঁ জীৱনত বহুতবাৰ ডিচিশ্যনত ভুল হৈছে সেইকাৰণে সমালোচিত আৰু মই যিমান দূৰ জানো আপুনি খং যিমান আপোনাৰ আছে মনটো সিমানো আপোনাৰ চকুপানীও ওলাই পটককৈ চকুপানী ওলাই এইটো কিমান দেখাত আপোনাক যেতিয়া আপোনাৰ কথাখিনি কোনোবাই শুনিব যে এইটো নিচিনা আৰু খঙাল মানুহ নাই এইটো নিচিনাত অকল মাৰিম কাটিমকৈ থাকে মই আৰু প্ৰশ্ন যাম মই পটককৈ কওঁ যে এইটোত আপুনি ঘৰৰ মায়ে আপোনাৰ পৰিবাৰ বাইদেউ আপোনাক গালি নাপাৰে নে এইটো কাৰণে পাৰে মায়ে গালি দি থাকে আৰু মানে কি হয় আবেগটো বেছি আৰু আবেগিক মানুহৰ খংটো বেছি এইটো কথা হয় কিন্তু মই আপোনাক এটা কথা মই নিশ্চয় ক'ব পাৰোঁ নিশ্চয় যে আপোনাৰ নিচিনা অসমখনক ভাল পোৱা মানুহৰ বা অসমৰ ৰাইজে বিচাৰে গতিকে এতিয়া আমাৰ বয়সো হৈছে অকণমান খং ৰাগবিলাক কমালে নিশ্চয় ভাল হ'ব এতিয়া কথাটো হ'ল যে আপুনি এই চুকাফাৰ যিটো কথা উল্লেখ কৰিছিল আমি চুকাফাৰ আদৰ্শৰে যাওঁ বা আমি অসমীয়াক ভাল পাওঁ শিৱসাগৰ মানে এটা সাতাম পুৰুষে সম্প্ৰীতি শিৱসাগৰক বাদ দি আমি অসমৰ নক্সা আঁকিব নোৱাৰোঁ শিৱসাগৰীয়া মানুহক বাদ দি আমি অসমীয়া মানুহৰ ইতিহাস গঢ়িব বা চুবই নোৱাৰোঁ সেইটো ক'ৰবাত বিনষ্ট হৈছে নেকি একদম বিনষ্ট হৈছে সেইটোৱেতো কৈছোঁ বিনষ্ট কৰাকেইটাৰ হৈ যিকেইটা ল'ৰাই পৰিৱেশটো বিনষ্ট কৰিলে সিহঁতৰ বিৰুদ্ধে কোনো মাত মতা নাই বিনষ্ট কৰাৰ বাবে প্ৰতিবাদ কৰাৰ কাৰণে আমাৰ বিৰুদ্ধে মাত মাতিছে মই আপোনাক কথাটো বুজাই দিছোঁ মানে যিটো হৈছে এটা ধৰ্মক কাটিব লাগে বুলি ৰংঘৰ চালি যায় ৰংঘৰ পৰা 100 মিটাৰ দূৰত দাদা সন্দেহযুক্ত গোটেই মানুহ লগত সহযোগী আমাৰ খিলঞ্জীয়া মুছলমান কেইজন দা লৈ আহিছে এই লৈ আহিছে পুলিচে চাই আছে পুলিচ নীৰৱ দৰ্শক সেইদিনা কিয় পুলিচে লগে লগে এৰেষ্ট নকৰিলে বহুত ডাঙৰ কথা এতিয়া ধৰ্মীয় উন্মাদনাটো তাত কোনে বহাইছে এতিয়া কাইলৈ সম্ভৱ নাগৰিক সভাত ক'ব এনেকুৱা ধৰণৰ কথা মিছা কৈছে এনেকুৱা ধৰণৰ চিঞৰা নাই আমাৰ ওচৰত প্ৰমাণ আছে চিঞৰা তাৰ ল'ৰাই তাৰ খিলঞ্জীয়া মুছলমান ল'ৰাই মোক ফোন কৰি কৈছে এনেকুৱা ধৰণৰ কথা বতৰা ইয়াত চলিছে আমুক ধৰ্মৰ ল'ৰা পালে কাটি দিবি গোটেই গাড়ীবিলাক ৰখাই চেক কৰিছে ইয়াত শিৱসাগৰত সেইদিনা ৰাতি এতিয়া কথা বতৰাবোৰ নিউজে সেইদিনা নেদেখুৱালে তাত কিন্তু প্ৰায় সংখ্যক নিউজ গৈছিলে কিন্তু নেদেখুৱালে মই ৰিপৰ্টাৰ নামে সৈতে কৈ দিব পাৰিম কিন্তু মই নকওঁ কিন্তু নিউজটো নাই দেখুওৱা কিন্তু সেই কামটো যদি শৃংখল চলীয়া জয় শ্ৰীৰাম চিঞৰি কেপি চাৰিআলিত কৰি থাকিলেহেঁতেন দেখুৱালেহেঁতেন এইটো ভয়ানক কথা প্ৰত্যেক গাড়ী চেক কৰিছে মই ভাইটি এটা স্কৰপিঅ' গাড়ী এখনত ঘূৰি ফুৰোঁ কাৰণে স্কৰপিঅ' গাড়ীবিলাক ৰখাই শৃংখল আছে নি এনেকৈ খুচি চাইছে দা লৈ এতিয়া সেইবিলাক কথা বতৰা ক'লে এতিয়া আমি সাম্প্ৰদায়িক পুলিচৰ আগত দা লৈ খুচি চাইছে পুলিচকেইটা ৰখি আছে এই বীজটো কেনেকৈ সোমা লাগে সেইটো আমচু কৰাকেইটাই ভৰাইছে কিন্তু এটা কথা বীজ ভৰালে বুলিয়ে ওলাই আহিব আজি যদি মই মোৰ ঘৰৰ ওচৰৰ খিলঞ্জীয়া মানুহখিনি খিলঞ্জীয়া হিন্দু মানুহবিলাক ক'বলগীয়া হৈছে আৰু খিলঞ্জীয়া হিন্দু মানুহখিনিক ক'বই আমি বেলেগ ধৰ্মৰ মানুহ কাটোংগে বুলি তেওঁলোক ওলাই আহিব নি তেওঁলোকে মোক গালি দি ঘৰত ভৰাই থৈ দিব কিন্তু এটা ওলাই অহাটো ভয়ানক কথা হৈছে মোকতো গালি দি ঘৰত ভৰাব মোক মই যদি মাৰ পিছতো আৰক্ষী প্ৰশাসনে একোৱে নকৰিলে কাকো এৰেষ্ট নকৰিলে গোলাঘাটৰ পৰা মোৰ ঘৰলৈ সেইদিনা ভাত খাবলৈ মাতিছিলোঁ ভাইটি এটাক সি আহি থাকে সেইটো গম নাপায় কি হৈছে সেইটো ৰাস্তাই আহিছে ক'ত যাওঁ বুলি সুধিছে শৃংখলৰ ঘৰলৈ যাওঁ বুলি কৈছে শৃংখলদাৰ ঘৰলৈ যাওঁ বুকুত ধৰি তাৰ গোটেই বুটাম ছিঙি দিছে সি যেনে তেনে বাচি আহিছে ইয়াক কাট বুলি কৈছে আজি আপোনাৰ মই খোলাকৈ ক'ব পাৰোঁ কাৰণে কৈছোঁ এই কথাবিলাক কিয় নেদেখুৱালে মিডিয়াই সেই সময়ত সাম্প্ৰদায়িক আমিতো এদিনো সাম্প্ৰদায়িক কথা বতৰা কোৱা নাই নকওঁ দাদা সাম্প্ৰদায়িক কথা বতৰা নকওঁ আমি জাতীয়তা আমি ধৰ্মৰ আফিম খোৱা নাই নহয় ধৰ্মৰ আফিম খোৱাকেইটাই এইবোৰ কাম কৰিছে আমি জাতীয়তাবাদৰ মই পুনৰবাৰ কৈছোঁ আমি জাতীয়তাবাদৰ কেঁচা তেজ খাই ইয়াত জাতীয়তাবাদ কৰি আছোঁ আজি এতিয়া এটা মই প্ৰসংগ পাইছোঁ আজি দিনটো মোবাইল অফ আছিলে যে হিন্দু বাংলাদেশীক ৰক্ষণাবেক্ষণ দিয়াৰ স্বাৰ্থত কেছ উঠাব নহ'ব হিন্দু বাংলাদেশীকো ইয়াৰ পৰা খেদিব লাগিব নহ'ব এইটো প্ৰতিবাদ হ'ব ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব হিন্দু বাংলাদেশীকেইটা কি মোৰ হেৰি নেকি সিহঁতে হিন্দু বুলি মোৰ ভাই হ'ব পাৰে নেকি
এই যিটো আপুনি যিটো কথা ক'লে মই সেইটোতহে মই একদম ষ্টেডি হৈ গ'লোঁ যে সেইটোতো বৰ তেনেকুৱা এতিয়া ধৰক এই কথাখিনি হোৱাৰ পৰা আমি তাত যিখিনি থলুৱা মুছলমান আছে শিৱসাগৰত তেওঁলোকৰ বহুত দল সংগঠন আছে তেখেতসকল সংগঠন মই ধৰ্মীয় সংখ্যালঘু মানুহখিনিৰ কথা কৈছোঁ দেই সেই সংগঠনসমূহ কিবা ওলাই আহিছিলে নেকি এই যিটো ইনচিডেণ্ট মানে আপুনি ক'লে তাতে ন তাৰ বিৰোধিতা কৰি এতিয়া মই এইটো কথা নাই কোনো ওলাই মই সেইটো কথা সুধিছোঁ সেইটোৱে সেই ইনচিডেণ্টটো কিয় তহঁতি এনেকুৱা কাম কৰিবি মই এইটো কথা সুধিছোঁ কোনো সংগঠন কোনো ধৰ্মীয় সংখ্যালঘু সংগঠন ওলাই অহা নাই কথা বতৰাবোৰ তাত সহনশীল অকল আমিয়ে হৈ থাকিম নেকি পুলিচৰ আগত দা লৈ গাড়ী খুচিব ইয়াত শৃংখল সোমাই আছে নি লাচি থানা ল'ৰা সোমাই আছে নি বুলি হা টৰ্চ মাৰি পুলিচে পঠিয়াব পৰা নাই ৰাতি 12:30 বজালৈকে আপোনাৰ হাতত মই আজি আনুষ্ঠানিকভাৱে কৈছোঁ যদি কিবা তাৰ তথ্য আছে ভিডিঅ' ফুটেজেই হওক বা মই সঁচাকৈ গম নাপাওঁ আমি নাজানো মানে মই খবৰো ল'ম এতিয়া সেই দিনটোৰ কথা কিয় সেই বস্তুটো অহা নাই বা নাহিলে বা যদি কোনোবাই যদি ইচ্ছাকৃতভাৱে সেয়া কৰা নাই মই আজিয়ে বিহিত ব্যৱস্থা মই বেলেগৰ কথা নাজানো মই প্ৰতিদিন টাইমৰ কথা কৈছোঁ যদি আপোনাৰ হাতত যদি কিবা আছে মোক দিব মই কাইলৈৰ ভিতৰতে নিশ্চয় মই উলিয়াবলৈ চেষ্টা কৰিম যদি এইটো বৰ ভয়ানক মানে এইবিলাকে আৰম্ভণি কাৰণ মই সঁচাকৈ কৈছোঁ কথাটো মোৰ কাৰণে হয়তো বহুতৰ কাৰণে অজ্ঞাত এতিয়া কৈ আছে শৃংখলে বিল আছি থানাই শান্তি সম্প্ৰীতি ভংগ কৰিলে আৰে শান্তি সম্প্ৰীতিৰ আমি এটা সমন্বয় বাৰ্তা লৈ সদায় আমি আছোঁ আমি আজিলৈকে সাম্প্ৰদায়িক কথা বতৰা কৈয়ে পোৱা নাই যেতিয়া ৰাম মন্দিৰ হৈছিলে কত প্ৰচেছন ওলালে হা বিল আছি থানাই এটা ল'ৰা কোনোবা প্ৰচেছনত গৈছে নি জয় শ্ৰীৰাম চিঞৰি আমিতো নাই যোৱা এইটো বৰ স্পৰ্শকাতৰ প্ৰসংগ আৰু মই আৰু শেষত সুধিব মানে আপোনালোকৰ লগত কোনোবা ধৰক এই আমি আমচুৰ কথা পাতিলোঁ মই নিজে বা ABMC মই দেখিছোঁ টক শ্ব'ত আপোনাৰ লগত যথেষ্ট যুক্তি তৰ্ক লাগে বা তৰ্কযুদ্ধও হয় তেওঁলোকৰ ফালৰ পৰা কিবা আপোনাৰ লগত যোগাযোগ কৰিছে এনেকুৱা হৈছে বস্তুটো ভাল কৰিবৰ কাৰণে নাই কৰা আৰু শুনক আমি আমচুৱে হওক বিশ্ব হিন্দু পৰিষদ হওক আমি এনেকুৱা সাম্প্ৰদায়িক দল সংগঠনৰ লগত কোনো কাৰণত কথা বতৰাত আমি নবহোঁ সেইটো স্পষ্ট কথা কিন্তু দাদা কথাটো হৈছে কি সাম্প্ৰদায়িক উত্তেজনাটো যোনে সৃষ্টি কৰিছিলে সিহঁতিকেইটা ক'বাতে মানে সিহঁতিকেইটা নাইকিয়া হৈ গ'ল উজ্জ্বল হৈ গ'ল এতিয়া সাম্প্ৰদায়িক বাতাবৰণটো আমি সৃষ্টি কৰিছোঁ বুলি এটা মানে নেক্সাছ বনাইছে এইটো মানে বামপন্থী মানুহখিনিয়ে বনাইছে বামপন্থী মানুহখিনিয়ে লেফটিষ্ট আইডিঅলজি মানুহখিনিয়ে বনাইছে আৰু মই আপোনাক কৈছোঁ নহয় শিৱসাগৰত আজিলৈকে কোনো খিলঞ্জীয়া মানুহে এনেকুৱা ধৰণৰ কাম কৰা নাই কিন্তু সেইদিনাটো এইটো ভয়ংকৰ কাম হৈছে ভয়ংকৰ মানে সেইটোতো আৰু কৰাটো মানি ল'ব নোৱাৰি সেইটো প্ৰশ্ৰয় দিয়াটো মানি ল'ব নোৱাৰি এতিয়া নিয়মতে জবাবদিহি কৰিব লাগিছিলে এটা ল'ৰাই অন কেমেৰা ক'ব ইয়াত বাংলাদেশী হ'লেও ইয়াত থাকিব কোনো খেদিব নোৱাৰিবি দল সংগঠনৰ ল'ৰা ডিঙি ছিঙি দিম দল সংগঠনৰ ল'ৰা যদি আমাৰ এলেকাত সোমাও ভৰি কাটি দিম সেনেকুৱা ধৰণৰ কথা কোৱাৰ পিছত সেই ল'ৰাকেইটাক জবাবদিহি নকৰি দল সংগঠনক কিয় জবাবদিহি কৰা হৈছে কাৰ প্ৰৰোচনাত কৰা হৈছে ৰাজনীতি কৰি থকা মানুহৰ 2026 আহি আছে কোনোবা ইলেকশ্যন খেলিব কোনোবা MLA হ'ব মন্ত্ৰী হ'ব আমিতো নেখেলোঁ ইলেকশ্যন নেখেলে এতিয়া ইলেকশ্যন খেলা মানুহকেইটা টেনশ্যনটো বেছি হৈছে দাদা আমাৰ নেখেলাকেইটা নাই হোৱা নহয় আমি নেখেলোঁ যে আমাক ভোটেই নালাগে আৰু ভৱিষ্যতলৈ ইলেকশ্যন খেলিলে কোনো সন্দেহযুক্ত মানুহৰ ভোট নালাগে এই হিন্দু হওক মুছলমান হওক কাৰো ভোট নালাগে তেনেকৈ ইলেকশ্যন খেলিব পাৰিব আপুনি নিশ্চয়কৈ নালাগে হাৰা জিকাটো ডাঙৰ কথা নহয় আদৰ্শ জীয়াই ৰখাটো ডাঙৰ কথা খুব ডাঙৰ কথা কৈছে হয় আৰু সেই আদৰ্শ বোলা বস্তুটো নাইকিয়া হৈ যোৱাৰ কাৰণে আজি সমাজখন অৱক্ষয় হৈ গৈছে হয় নিশ্চয় ৰাজনীতিলৈ যোৱাৰ পিছত যেতিয়া ক্ষমতাকেন্দ্ৰিক হৈ পৰে মানুহৰ জীৱন তেতিয়া আৰু অসমখনৰে হয়তো এইটো আমাৰ ট্ৰেজেডি দুৰ্ভাগ্য মই আৰু এটা প্ৰসংগ উলিয়াব বিচাৰিছোঁ যিহেতু আপুনি আমি ঠিক কাষেৰেই গৈছোঁ বিষয়টোৰ সেইটো হ'ল শিৱসাগৰৰ বিধায়ক অখিল গগৈ 2021 চনত তেতিয়া শিৱসাগৰ নিৰ্বাচন হৈছিল আমাৰ অসম বিধানসভাৰ নিৰ্বাচন তাত আমি দেখা পাইছিলোঁ মই নিজেও কভাৰেজ কৰিবলৈ শিৱসাগৰ গৈছিলোঁ অখিল গগৈটো তেতিয়া কাৰাগাৰত আছিল কাৰাবন্দী হৈ অন্যতম আপুনি প্ৰচাৰকৰ ভূমিকা গ্ৰহণ কৰিছিল হঠাৎ সেই 5টা বছৰ সম্পূৰ্ণ নহওঁতেই আপুনি যিজন মানুহ দেহে কেহে লাগিছিল খাটিছিল তেওঁ কৈছিল শৃংখল মোৰ ভাই ককাই ভাইৰ মাজত এই সংঘাত মতান্তৰটো ডাঙৰ কথা নহয় মনান্তৰ পৰ্যায়লৈ গুচি গ'লগৈ আপোনাৰ মুখ্য সচিবলৈ চিঠি লিখিব লগা হ'ল অখিল গগৈ কিয়
চক অখিল গগৈ চিঠিখন লিখিছে তেওঁ ভাবিছে শৃংখল ৰুণটোৱে কাজিয়া কৰিব বিলাসী থানা দুভাগ হ'ব আমাক চৰকাৰী ডাঙৰ ডাঙৰ সংস্থা লাগিলে আমাক দুভাগ কৰিবলৈ আমাক নোৱাৰিলে দুভাগ কৰিব চলিছিলে মানে আমাক দুভাগ কৰাৰ বহুত ষড়যন্ত্ৰ হৈছে অখিল গগৈ ভাবিছে চিঠি লিখিম বিলাসী থানা দুভাগ হ'ব এটা ফৈদ ৰুণটো পানী ফুকন হ'ব এটা ফৈদ শৃংখল চলিয়া হ'ব মই তেখেতক কৈ দিওঁ বিলাসী থানা দুভাগ নহয় অসমৰ অন্যতম জাতীয় সংগঠন বিলাসী থানা অসম হয় আমি দুভাগ নহওঁ এই যে নিজ মানসিকতাৰ কিছুমান যে কাম কৰে এই কামবিলাকে তেওঁ লিখিব লাগিছিলে চিঠিখন যিগিটাই নাৰায়ে তকদিৰ আল্লাহু আকবৰ চিঞৰিছিলে সিহঁতলৈ লিখিব লাগিছিলে তহঁতি শান্তি সম্প্ৰীতি কিয় বিনষ্ট কৰিছ তেওঁ চিঠিখন লিখিব লাগিছিলে যিটোৱে কৈছে যে ইয়াত বাংলাদেশী থাকিবই কোনে কি কৰা চাই ল'ম তালৈ লিখিব লাগিছিল ৰুণটো পানী ফুকনলৈ নহয় সংঘাতটো কিয় লাগিলে জিকালৈকেতো ঠিকেই আছিলে জিকালৈকে ঠিকেই আৰু মই চব আজিলৈকে তেওঁৰ ওচৰত কাম বিচাৰিও যোৱা নাই তেওঁ মোক কামো দিয়া নাই একো হেৰি কৰা নাই আৰু মোৰ কথাটো হৈছে আমাৰ বিলাসী থানা সৈনিকসকল তেওঁৰ ওপৰত অলপ অসন্তুষ্ট হ'ল কাৰণ তেওঁ যে জিকাৰ পিছত বিলাসী থানা সৈনিকসকলক ধন্যবাদ সূচক মন্তব্য এটা নিদিলে বছ আমাৰ বিলাসী থানা সৈনিকসকল চব মধ্যবিত্ত পৰিয়াল তেওঁ ঠিকা নিদিলেও আমাৰ চবৰে ভাল ভাল গাড়ী আছে হেৰি আছে চব চলি যাব চবৰে ভাল ভাল মানে টকা পইচা থকা ঘৰৰ ল'ৰা প্ৰায়বোৰ ল'ৰা 90% ল'ৰা টকা পইচা থকা ঘৰৰ ল'ৰাই আৰু সেইকাৰণে আমাৰ ল'ৰাখিনিও অকণমান ইগ' হাৰ্ট হ'ল তাৰপিছত মোক ক'লে যে আমি ইমানকৈ লাগি দিছিলোঁ আমাক কিন্তু কাম বিচাৰা হেৰি বিচাৰা এইবোৰলৈ একো মতান্তৰ হোৱা নাই কিন্তু তেওঁ যে ধন্যবাদ এটা নিদিলে ল'ৰাখিনিক সেইটো লৈ ল'ৰাখিনি খুব অফেণ্ডেড হ'ল সেইকাৰণে আমাৰ লগত সম্পৰ্কটো বাঢ়ি গ'ল মানে ব্যৱধান বৃদ্ধি হ'ল এতিয়া নিৰ্বাচন আহি আছে আপোনালোকৰ ভূমিকা কি হ'ব মই যদি শিৱসাগৰ সমষ্টিটোৰ কথা শিৱসাগৰত আমাৰ ভূমিকা হ'ব আমি জাতীয়তাবাদৰ পক্ষত থাকিম চাওঁ এজন ভাল জাতীয়তাবাদী নেতা যদি আমি জিকাই পঠিয়াব কাৰণ বিজেপি কংগ্ৰেছ আৰু ৰাইজৰ দল অখিল গগৈ থাকিলে বেলেগটোতো 4 নম্বৰটাও থাকিব পাৰে নাথাকিব আহিব কোনোবা এজন আহিব কাৰণ মই কৈছোঁ যে আপোনালোকে বিজেপিকো সমৰ্থন কৰিব নোৱাৰে কংগ্ৰেছকো সমৰ্থন কৰা নোৱাৰে এতিয়া বৰ্তমানৰ বিধায়ক আপুনি ক'লেই এইটো কথা গতিকে সেই অল্টাৰনেটটোৰ এটা অল্টাৰনেট বাচিব লাগিব বিকল্পতাটো বিকল্প এটা চাবি চলে বাচিম কথা বতৰাবোৰ এতিয়াৰ পৰা পাতিব লাগিব বিকল্প চিন্তা এটা কৰিব লাগিব বেলেগটো উপায় নাই মই বিৰতি লৈ লওঁ সৰু বিৰতি এটা আছে তাৰপিছতে মই এটা কথা জানিবলৈ চেষ্টা কৰিম যে অন্যান্য জাতীয় দল সংগঠন তেখেতসকলৰ লগত আপোনাৰ সম্পৰ্ক আৰু কিছু দুই এটা প্ৰশ্নও আছে জাতীয়তাবাদ আমাৰ ভৱিষ্যতটোনো কি কেনেকুৱানো আমি আপুনি প্ৰায়ে কয় অসম নামৰ মাজনীৰ বুকুত আমি থাকিব পৰাৰ এটা উপযোগী পৰিৱেশ এটা কি ধৰণে গঢ় ল'ব পৰা যাব আৰু তাৰ কাৰণে কি ব্যৱস্থা ল'ব পৰা যাব সেইখিনি কথা মই আলোচনা কৰিবলৈ চেষ্টা কৰিম আপোনাৰ ভাষণবিলাক যেতিয়া শুনো বিশেষকৈ কা আন্দোলনৰ সময়ত চাগে আপুনি অসমৰ একমাত্ৰ বক্তা আছিলে যি মই গান আৰু এটা গান লাগে বুলি দৰ্শকে কোৱা শুনো কিন্তু আৰু ভাষণ লাগে বুলি তেতিয়া আপোনাৰ ভাষণৰ প্ৰতি সমৰ্থন আগবঢ়াইছিল তেতিয়াই মই আপোনাৰ ভাষণবিলাক যেতিয়া শুনা যায় জাতীয় সংগঠন বিশেষকৈ মই সদৌ অসম ছাত্ৰ সন্থা বুলিয়ে কওঁ বা অন্যান্য আপোনাৰ খুব এটা ভাল ভাৱ নাই যেন লাগে নাই এনেকুৱা কথা নাই এতিয়া সমুজ্জ্বলদাৰ লগত মোৰ খুব ভাল ৰিলেশ্যন মানে শিৱসাগৰত কেনেকুৱা ভাল সমীৰণ মই 2005-06 শিৱসাগৰ কলেজৰ সাধাৰণ সম্পাদক আছিলোঁ 5-6 আচ্ছা 2005-5 5-ৰ পৰা 6 6 পৰা 7 দুটা টাৰ্ম আছিলোঁ তাৰপৰা মোৰ টাৰ্মৰ পিছত সমীৰণ হৈছে সমীৰণক ফাৰ্ষ্ট টাৰ্মটো আমিয়ে জিকাইছোঁ আচ্ছা তাৰপিছততো আমি ওলাই আহিছোঁ কলেজৰ পৰা তাৰপৰা আকৌ কণ্টিনিউ দুবাৰ হৈছে এতিয়া ধৰক আছু AJYCP টাইপা আটাছু এই বৰ্তমানৰ অসমৰ যিটো প্ৰেক্ষাপট এতিয়া আপুনি গোটেই সংগঠনখিনিৰ ভূমিকাক লৈ আপুনি সুখী নে ভাল সকলোৰ লগতে মোৰ ব্যক্তিগত সম্পৰ্ক বসন্ত কাইৰ লগত ভাল এতিয়া আটাছুৰ দুটা ভাগ হৈ আছে যদি মোৰ মিলনদাৰ লগতো ভাল ভাস্কৰৰ লগত ভাল সমীৰণৰ লগত ভাল উৎপলৰ লগত খুব ভাল আছুৰ সমুজ্জ্বলদাৰ লগত ভাল সমীৰণটোতো বাৰু মোৰ সৰুৰ পৰা আমি ঘৰৰ টাইপে মোৰ ৱাইফ সমীৰণৰ অকণমান ৰিলেশ্যনে লাগে তাৰপৰা আৰু বাকী এইটো চবৰে লগতে এতিয়া সেইটো মই কথাটো এইটো কাৰণে সুধিছোঁ যে এতিয়া বৰ্তমান সময়ত সকলো একত্ৰিতভাৱে আমাৰ এখন সংগ্ৰামৰ প্ৰয়োজন বিশেষকৈ এই যিটো বিদেশী খেদা বা এই কথাটোকে যে কওঁ তেনেকুৱা এটা পটভূমি আমি ভাবিব নোৱাৰোঁনে যে সকলোৰ উমৈহতীয়া এটা আমব্ৰেলা লাগিবই মই সেইদিনা কাৰ্বি আংলঙতো কৈছোঁ কাৰ্বি ছাত্ৰ সন্থাৰ লগত আমাৰ কথা বতৰা হৈছে এটা আমব্ৰেলাৰ তলত থাকিব লাগিব
কিন্তু কথাটো কি হৈছে আন্দোলনবিলাকৰ ৰিজাল্টটো লাগিব দাদা ৰিজাল্ট লাগিব ডেফিনেটলি এতিয়া মানে সদায় আন্দোলনবিলাক অভাৰলেপিং কৰা হয় এটা সংগঠনে কৰি আছে আকৌ বেলেগ এটা সংগঠন গ'ল সিহঁতেও বেলেগকৈ কৰিলে এওঁলোকো বেলেগকৈ কৰিলে এই বস্তুটো অভাৰলেপিং হ'ব নালাগে এতিয়া ধৰি লওক আমাৰ শিৱসাগৰ যমুনা বেদখলৰ যেটো উচ্ছেদৰ কাৰণে টাইম ছাত্ৰ সন্থাই লাগি আছে আকৌ তাত যদি গৈ আমি সহযোগ কৰিব লাগিব তেওঁলোকক সেইটো বেলেগ কথা আকৌ আমিও গৈ যদি বেলেগকে আকৌ হেতু ইছুকে ধৰো তেতিয়া আন্দোলনবিলাক ভাগ ভাগ হয়তো যেহেতু সদৌখন মানে সদৌ টাইম ছাত্ৰ সন্থাই আৰম্ভ কৰিছে আমি তেওঁলোকক সহযোগ কৰাটো ভাল কথাটো সেইটো হ'ব লাগে লাগিলে টাইম ছাত্ৰ সন্থাই যদি সমস্যাটো সমাধান কৰে ইয়েছ ভাল কথা সমস্যাটো সমাধান হৈ গ'ল মূল সমস্যাটোৱে সমাধান হ'ব লাগে এইটোৱে মই সদায় কওঁ যে আন্দোলনবিলাকৰ কোন সংগঠনে কৰিলে সেইটো ডাঙৰ কথা নহয় সমস্যাটো সমাধান হ'ব লাগে মই আপোনাক কথাটো এইটো কাৰণে সুধিছোঁ যে এই যে বিদেশী সমস্যাটো আমাৰ সমস্যা হৈয়ে আছে আমি ছবছৰীয়া অসম আন্দোলন দেখিলোঁ অসম চুক্তিখন পালোঁ অসম চুক্তিৰ 6 নম্বৰ দফাক লৈ পেলাই কি হ'ল কি নহ'ল আপোনাৰ চকুৰ আগতেই সেইখিনি স্পষ্ট হৈ আছে 6 নম্বৰ দফা উচ্চস্তৰীয় সমিতি হ'ল উচ্চস্তৰীয় সমিতিয়ে প্ৰতিবেদন জমা দিলে জমা দিয়াৰ পিছত কি অৱস্থা কি দুৰৱস্থা সেইটো আৰু ক'বলৈ বাকী নাই এনআৰচি প্ৰসংগতলৈ যদি আমি আহোঁ এনআৰচি কি এনআৰচি কি ৰূপ পালেতো কথা নাই কথাটো হ'ল যে আমাৰ সকলোবিলাকৰ এই ভাগ যিটো পেটাৰ্ণ সেইটো কাৰণেই শাসক পক্ষই কৰিবলৈ সুবিধা পায় একদম আৰু এইটো যদি আমি কৰিব নোৱাৰোঁ আমাৰ মূল সমস্যাটো মই যিটো কথা কৈছোঁ যে গুৰিত পানী দিব লাগিব বুলি তেতিয়াহ'লে আজি ধৰক আপোনালোকে বাংলাদেশী খেদিছে মিয়া খেদিছে মই বাংলাদেশী বুলি নকওঁ মিয়াই খেদিছে বা বাংলাদেশী খেদিছে বিদেশী খেদিছে সেইখিনিতো অসমৰ বা ভাৰতৰ মেপখনৰ বাহিৰতো যোৱা নাই ক'লো নাই যোৱা ইয়াতেই ক'ৰবাত আছে ক'ৰবাত আকৌ তেওঁলোকে থাপনি মাৰিবগৈ মই সেইকাৰণে মই সেইটোৱে কৈছোঁ যে উজনি অসমৰ ক্ষেত্ৰত আমি অলপ পৃথক চিন্তা চৰ্চা এনেও আজি আপোনাক মই কৈ থৈছোঁ মই ব্যক্তিগতভাৱে এইটো সমৰ্থক নহয় কিন্তু এটা সময়ত উজনি অসমে পৃথক চিন্তা কৰিবই আপুনি দাদা আজি মই আপোনাক কৈ গ'লোঁ আৰু 5 বছৰ 10 বছৰ পিছত হ'লেও উজনি অসমে পৃথক চিন্তা কৰিবই কৰাটো খাটাং কাৰণ ভয়ানক হৈ গৈছেতো আপুনি আগ্ৰাসনটো এনেকুৱা ধৰণৰ হৈছে আৰু ইমান প্লেণ্ড আগ্ৰাসন ইমান প্লেণ্ড আপুনি ইয়াত এটা সন্দেহযুক্ত মানুহে দুঘৰ দেখিলে আপুনি 6 মাহৰ পিছত তাত 60 ঘৰ দেখিব 6 মাহৰ পিছত আপুনি 60 ঘৰ দেখিব আৰু এখন গাড়ী বোলে নগাঁৱৰ পৰা এতিয়া মোলে সেইদিনা হোৱাটছআপত আহিছে মই একচুৱেলি আপোনাক দেখুৱাম মই আপোনাক হোৱাটছআপত দিম এখন গাড়ী আহে অকল সন্দেহযুক্ত মানুহখিনি লৈ আহে শিৱসাগৰ যোৰহাট এনেকৈ জেগাই জেগাই নমাই সিহঁতৰ দালাল থাকে নমাই আৰু গাড়ীখন উভতি আহোঁতে খালী উভতি আহে মোক সেইদিনা নগাঁৱৰ পৰা মোলৈ ফটো পঠিয়াইছে গাড়ী নম্বৰ সহ পঠিয়াইছে ইমান প্লেণ্ড আগ্ৰাসন চলিছে ইমান প্লেণ্ড চলিছে আগ্ৰাসনটো মানে উজনিখন কেনেকৈ লওঁ কিন্তু এই ইমান প্লেন আগ্ৰাসন চৰকাৰ নীৰৱ দৰ্শক কোনো ধৰণৰ তাৰ পিছত ইমান এটা মেকানাইজ কাৰবাৰ কৰি থকাৰ পিছত এই ধৰক সংগঠনৰ ল'ৰাই গৈ খেদি পেলাই এনেকৈ সমস্যাটো সমাধান সম্ভৱ হ'বনে সঁচাকৈ কেতিয়াও আমাক ইনাৰলাইন পাৰ্মিট লাগিব একজেক্টলি আমি এইটো কথা একদম কৈ আছোঁ যে কলিয়াবৰ পৰা এফালে আমাক ইনাৰলাইন পাৰ্মিট লাগিব আৰু মানে আমাক জনজাতিকৰণ লাগিব সেয়াও নহ'ল যদি আমাৰ আসনবিলাকো সংৰক্ষণ হৈ যায় ৰাজনৈতিকভাৱে আমাৰ আসনবোৰ সংৰক্ষণ হৈ গ'লেও বোলে ধুবুৰী চিটটো গৰিয়ামৰীয়া মানুহৰ কাৰণে ৰিজাৰ্ভ বোলে কৰক বা ধুবুৰী চিটটো কোচ ৰাজবংশী মানুহৰ কাৰণে ৰিজাৰ্ভ কৰক এনেকুৱা ধৰণৰ গোৱালপাৰা গোটেইকেইটা চিট যদি কোচ ৰাজবংশী গাৰো মানুহ বড়ো মানুহৰ কাৰণে যদি ৰিজাৰ্ভ হয় সেই তেতিয়া আমি মানে অলপ দিনলৈকে থাকিম কিন্তু আমাক ILP আৰু জনজাতিকৰণ দিলে আমি বহু বছৰলৈ ছেফ কিন্তু মই সমান্তৰাল কথা এটা সুধোঁ যে এই মানুহবিলাক যে ধৰক তেওঁলোকৰ যিটো যুক্তি যোনে ভাড়া দিছে বা যোনে কামত লগাইছে তেওঁলোকৰ এটাই যুক্তি যে মানুহবিলাক বিৰাট কৰ্মঠ কাম কৰে কাম কৰি আৰু সিহঁতৰ চাগে এইটো হাজিৰাটো কম মই যিটো অনুমানহে কৰিছোঁ দেই সেইকাৰণে তেওঁলোকে লেবাৰ বা শ্ৰমিক হিচাপে তাত নিয়োজন কৰে মই সেইটো আপোনাৰ লগত মই এইটোৰ লগত সংযোজিত হৈ আছে কাৰণে কথাটো সুধিব বিচাৰিছোঁ যে আমি স্বাভাৱিকতেই অসমীয়া মানুহখিনি যেন সৰুপা হৈ গৈছোঁ লাহে লাহে আমাৰ কৰ্ম সংস্কৃতি কাম কৰাৰ মানসিকতা আমাৰ যেন ক্ৰমাৎ নোহোৱা হৈ গৈছে চৰকাৰী আঁচনি ইজি মানি এইবিলাকৰ পিছত যেন আমি পৰি আছোঁ যাৰ সুবিধাই বস্তুটোৱে লৈছে এই সবলীকৰণ আৰ্থিক সবলীকৰণৰ দিশটো আপোনালোকে কিদৰে চাইছে না চাওক জাতিৰ আৰ্থিক সবলীকৰণৰ ক্ষেত্ৰত চৰকাৰৰ এটা বৃহৎ ভূমিকা 100% হয়নে 100% আজিলৈকে আমি কতবাৰ কৈছোঁ যে আমাক অলপ মাটি দিয়ক 82 থানা অসমক যে আমি এটা কৃষি উদ্যোগ
আমি গঢ়ি দেখুৱাওঁ আজিলৈকে কেইবাবাৰো কোৱা হৈছে ডিচিক কোৱা হৈছে কিন্তু আজিলৈকে আমাক দিয়া নাই এতিয়া কথাটো হৈছে এই যে খালী মাটিবোৰ চুৰিয়ামঘাটতে মাটিবোৰ খালী হৈছে কাক দিব লাগিব খিলঞ্জীয়া ল'ৰাবোৰৰ অতি শীঘ্ৰে ঘটাব লাগিব প্ৰক্ৰিয়াটো এমাহ দুমাহৰ ভিতৰত শেষ কৰি দিব লাগিব গতাই তেতিয়াই মাটিখিনি থাকিব মাটিখিনি উৰিয়াম ঘাটতো নগাই দম দিলেই এইটো আমাক লাগিব বুলি সেইটো এখন সংঘাত আছেই আকৌ নগাৰ লগত এখন সংঘাত মই সদায় ভাবোঁ যে নগা আৰু অসমীয়াৰ যিটো সমন্বয় বাৰ্তা এইটো সদায় থাকক তথাপিতো আমি পাতিম আমাৰ লগত নগা ছাত্ৰ সন্থাৰ খুব ভাল আছে নগা আৰু মই নাগামিজো খুব ধুনীয়াকৈ ক'ব জানো আৰু এইকাৰণে আমি পাতি ল'ম তথাপিতো আমাৰ মানে নৰ্থ ইষ্টটো ইউনাইটেড হ'ব লাগে আৰু মই সদায় ভাবোঁ এই ক্ষেত্ৰত চৰকাৰে অন্ততঃ প্ৰত্যেক MLA বা প্ৰত্যেক বা DC যাকেই নহওক এটা ক'ব লাগে যে তুমি ইমানখিনি মাটি প্ৰত্যেক ইমান ল'ৰাক তুমি প্ৰত্যেক বছৰে দিবই লাগিব কামৰ কাৰণে আৰু কামটো নিৰীক্ষণ কৰিব লাগিব প্ৰডাক্টিভিটি হ'ব লাগিব প্ৰডাক্টিভিটি এতিয়া চাওক মাছৰ উৎপাদনটো আমি যেতিয়া নগাঁৱৰ পৰা এজন মানুহে এটা বিতৰ্কিত মন্তব্য দিওঁতে যেতিয়া আমি মাছ বন্ধ কৰিছিলোঁ তেতিয়া কৈছে শিৱসাগৰত মাছৰ অভাৱ হ'ব কিবা হ'ব কৈছিলে সেইবোৰতো একো নাই হোৱা তেতিয়া আমাৰ থলুৱা একদম গাঁৱৰ মানুহৰ মাছ পুৰা বজাৰ ভৰ্তি কথাবিলাক হৈছে যেতিয়া বস্তুটো বন্ধ কৰা হ'ব তেতিয়াহে বিকল্পটো বিকল্প ওলাব মই এইটো কাৰণে কথাটো সুধিলোঁ যে এই যে আপুনি ক'লে যে এইটো অৰ্থনৈতিক সবলীকৰণটো চৰকাৰৰ কাম চৰকাৰে কি কৰিব কি নকৰিব আপোনালোকে হাতে হাতে পাইছে বাংলাদেশী খেদাওতো চৰকাৰৰে কাম এইটো কৰিব লগা হৈছে আপুনি কৈছে যে প্ৰথম যিমান কৰিব লগা হ'ল কৰোঁ তাৰপিছত আৰু নহ'ল গতিকে এতিয়া মই সেইকাৰণে যে এটা সময় এনেকুৱা হ'বগৈ যে আমি জোৰ পুৰিটো হাতটো পালে এতিয়া কিলাকতি পাই কিবা কিবি হ'লগৈ আৰু যে এটা সময় আৰু অহা প্ৰজন্মৰ বেয়া নহওঁতেই অন্ততঃ আৰ্থিকভাৱে অসমৰ মানে এনেকুৱা হয় বিভিন্ন ধৰণৰ অভিযোগ উঠে দল সংগঠন জাতীয় দল সংগঠন জনগোষ্ঠীয় দল সংগঠনৰ প্ৰতিও আঙুলি বিভিন্ন চান্দা তুলি খায় মই খোলাকৈ কৈছোঁ হয় সংগঠন এটা চলাবলৈ ধন টকা পইচাৰ প্ৰয়োজন হ'ব এইটো সকলোৱে জনা কথা আৰু হয়তো সৰ্বজন স্বীকৃত কথা কিন্তু অকল চান্দা সংগ্ৰহৰ কাৰণে সংগঠন কৰা আৰু জাতীয় স্বাৰ্থত সংগঠন কৰা পাৰ্থক্য আছে কোনো কাম বন নকৰাকৈ আৰ্থিক দিশটোৰ কথা কোনো নহোৱাকৈ অকল সংগঠনৰ নামতেই যদি কাম কৰি থকা যায় তাৰ উদ্দেশ্যটো যদি অকল কেৱল চান্দা হয় তেতিয়াহ'লেতো এই বস্তুবিলাক আৰু বেছি বেয়া হৈ যাব আপুনি নাভাবেনে তেনেকৈ একদম নিশ্চয়কৈ মই সদায় এটা কথাই বিশ্বাস কৰোঁ যে আমাৰ অৰ্থনৈতিক সবলীকৰণৰ ক্ষেত্ৰত চৰকাৰৰ যিটো ভূমিকা হ'ব লাগিব এইটো প্লেন হ'ব লাগিব আজি আপোনাৰ এতিয়া চাওক অমৃত সৰোবৰ বুলি ফিচাৰী খন্দাই এটা কৈছিলে কত ফিচাৰী খান্দিলে আমাৰ উজনি অসমত প্ৰডাক্টিভিটি একো নাই সেইবিলাকো চৰকাৰে লক্ষ্য কৰিব লাগে কাৰণ চৰকাৰ পইচাকেইটাও এনেই গৈছে চৰকাৰ পইচাকেইটা এনেই গৈছে মানে আমাৰ পইচাকেইটা এনেই গৈছে হয় নে নহয় সেইটো নিৰীক্ষণী কোষ এটাও থাকিব লাগিব নিৰীক্ষণ কৰা এটা ডিপাৰ্টমেণ্ট থাকিব লাগিব এতিয়া আপুনি সন্দেহযুক্ত মানুহবিলাকৰ পথাৰবিলাকত চাব চবতে জলসিঞ্চনৰ ব্যৱস্থা আছে আমাৰ বোৰত নাই আমাৰ ৰ'দ দিলে আমাৰ মানুহ টেনশ্যন বৰষুণ নাই সেইকাৰণে মানে এই কাম কাজবিলাক চৰকাৰে কৰিব লাগিব এই কাম কাজবিলাক জাতীয় দল সংগঠনে কৰিব নোৱাৰে জাতীয় দল সংগঠনে ক'বহে পাৰে যে কৰক কেইবাবাৰো কোৱা হৈছে ৰেছপন্স কেনেকুৱা পাইছে আপোনালোকে ৰেছপন্স নাই নহয় এটা খিলঞ্জীয়া মানুহৰ পথাৰবোৰ আপুনি চাব মোৰ ঘৰৰ ওচৰৰ পথাৰকেইখনতে কণ্টিনিউ 7 দিন যেতিয়া ৰ'দ দিছে চিৰিয়াল ফাট মাৰিছে হেৰি ৰুব পৰা নাই ফলস্বৰূপে তাৰপৰা আকৌ বৰষুণ দিয়াৰ পিছতহে কৰিব এই যিটো কৃষি প্ৰকল্পৰ কথা বাৰু মই শুনিলোঁ ভাল লাগিল আৰু মই এটা কথা আপোনাক কওঁ মই 2-1 সদস্যক আপোনালোকৰ জানো তেওঁলোকো কিন্তু আপোনালোকৰ সংগঠনৰ বা সেইটো বহুত বিভিন্ন অন্যান্য সংগঠনতো আছে মই আপোনাৰ সংগঠনৰ কথাই কৈছোঁ তেওঁলোক কিন্তু খুব পোনপটীয়াভাৱে কৃষি কৰ্মৰ লগত জড়িত ভাল কৰি আছে ভালকৈ কৰি আছে মই ব্যক্তিগতভাৱেও জানো আৰু মই আপোনাৰ কথা প্ৰসংগত কালিৰ দিনত কৈছিলোঁ আপোনালোকৰ সংগঠনৰ কিছু ব্যৱসায়ৰ লগত জড়িত থকাও ক্ষুদ্ৰ ব্যৱসায়ৰ লগত জড়িত থকাও সদস্য সম্ভৱতঃ আছে মই আশা কৰিম যে অনাগত দিনত এই যিটো দিশ ধৰক আত্মনিৰ্ভৰশীলতা যে কোনেও যাতে আঙুলি টুৱাব নোৱাৰে যে ইহঁতি অকল চান্দা তুলিবৰ কাৰণে আৰু অলপ আৰু লাগে যে মই কৈছোঁ যে মই 2-1জনক দেখোঁ তেওঁলোকে ধুনীয়াকৈ নিজৰ লগত ব্যস্ত হৈ আছে সংগঠন কৰিছে গতিকে সেই তেনেকুৱা এটা বিপ্লৱ বীৰ লাচিত সেনা অসমে কৰিব বা অসমৰ প্ৰতিটো সংগঠনে কৰক মই আৰু এটা বিৰতি লওঁ তাৰপিছতে পৰৱৰ্তী অংশলৈ আহিম মই ইয়াৰ পিছতেই শুনো
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত বোলে শৃংখল চলিহাৰ খুব ভাল পীযুষ হাজৰিকা ডাঙৰীয়াৰ লগত আপোনাৰ খুব ভাল জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ লগত খুব ভাল তেনেকুৱা আৰু চৰ্চা চলে আৰু এনেকুৱা সময়বিলাকত বেছিকৈ চলে হয় গতিকে মই সেইখিনি কথাও তেওঁৰ ক্ষেত্ৰৰ মুখৰ পৰা জনাৰ চেষ্টা কৰি আচলতে যিহেতু তেওঁ এটা জাতীয় সংগঠনৰ নেতা তাৰপিছত চৰকাৰখনৰ লগত সম্পৰ্ক তেখেতসকলৰ কি ধৰণৰ দাবী বিগত সময়ছোৱাত কৰিছিল ৰেছপন্স কেনেকুৱা পালে সেইখিনি কথা যদিও বা অলপ তেখেতে কৈছে আৰু অলপ মই মুকলিকৈ সোধাৰ চেষ্টা কৰিম উঠি আহিছোঁ নিউজৰ মাজলৈ ইতিমধ্যে শৃংখল চলিহাৰ লগত আমি কিছু কথা পাতি আছিলোঁ আপোনালোকে গম পাইছে মই বিৰতিলৈ যোৱাৰ পূৰ্বে কৈছিলোঁ যে শুনিছোঁ ছ'চিয়েল মিডিয়াত এতিয়া ধৰক আপোনাক যিখিনিয়ে বেয়া পায় বা বেয়া পাইছে সেইখিনিয়ে খুব লিখি আছেতো আপোনাৰ বিৰুদ্ধে তেতিয়া মানে প্ৰশ্ন কথাবিলাক তেখেতসকলে এনেকুৱাকৈ লিখে যে আপুনি মই প্ৰথমতেতো মই ক'লোৱেই যে খুব ভাল সম্পৰ্ক আপোনাৰ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পীযুষ হাজৰিকা আপোনাৰ জয়ন্ত মল্ল বৰুৱাকে আদি কৰি যিসকল বৰ্তমানৰ মন্ত্ৰী বা মন্ত্ৰীসভাখনৰ মুখিয়াল খুব ভাল সম্পৰ্ক মাজতো পইচা পাতি কথাও ওলাইছিলে এতিয়া চাওক জয়ন্ত মল্ল বৰুৱাকে মই লগ পাইছোঁ দেই কাম এটা দি পেলাই সেই ফটোখন ওলাইছিলে যে জয়ন্ত মল্ল বৰুৱাক আমি কৈছোঁ যে টুৰিজিমৰ বহুত মাটি মানে পৰিত্যক্ত ঘৰ বহুত পৰি আছে শিৱসাগৰত আমি কৈছোঁ যে আমাক এটা অফিচৰ কাৰণে দিয়ক সেইকাৰণে আমি এখন এপ্লিকেশ্যন দিব গৈছিলোঁ সেইটো ফৰ্মেল এপইণ্টমেণ্ট লৈ গৈছোঁ মই আৰু হৰ কুমাৰ গগৈ গৈছিলোঁ এপ্লিকেশ্যনখন দিওঁতে এখন ফটো মাৰিলোঁ স্মাৰক পত্ৰখন দিওঁতে সেই খামটোত বোলে মই 1 কোটি টকা লৈ আহিছোঁ বুলি এতিয়াও ছ'চিয়েল মিডিয়াত চৰ্চা চলি থাকে যদি পইচা লৈছে এতিয়া কথাবোৰ এনেকুৱা কিন্তু খামত যে 1 কোটি টকা নোসোমায় এই কথাবিলাক সুস্থ মানে মস্তিষ্কৰ মানুহে বুজি পায় মানুহৰ সমালোচনাটো থাকিবই আমি জাতীয় জীৱনত আছোঁ আমাৰ সমালোচনা থাকিব ভুল কৰিছোঁ ক'ৰবাত সমালোচনা কৰিবই কিন্তু সমালোচনা সুস্থ সমালোচনা হ'ব লাগে আজিকালি সমালোচনাৰ নামত যিবোৰ শব্দ ব্যৱহাৰ কৰা হয় যিবোৰ বাক্য ব্যৱহাৰ কৰা হয় সেইবিলাকে আমাক নহয় মানে আমাৰতো এটা টাৰ্ম আমি গুচি গৈছে কিন্তু এই উঠি অহা প্ৰজন্মবিলাকে যদি এইবিলাক চায় এতিয়া মই সেইদিনা অখিল গগৈ মাতৃক খবৰ ল'বলৈ গৈছোঁ তাতো এগৰাকী মহিলাই যি অসভ্যভাৱে কমেণ্ট দিছে এতিয়া কথাটো হৈছে কি তেওঁ কমেণ্টটো লৈ মোৰ আপত্তি নাই তেখেতৰ এইটো মানসিকতা তাত প্ৰকাশ পাইছে কিন্তু সেইটোৱে যে আহিবলগীয়া প্ৰজন্মক দিগদাৰ কৰিবতো প্ৰব্লেমটো তাতহে হৈছে এই কথাবিলাক এতিয়া মই এতিয়া চাওক মই সেইবাৰ লগ পাইছোঁ জয়ন্ত মল্ল বৰুৱা যেতিয়া আমাৰ জয়মতী উৎসৱ হৈছিলে শিৱসাগৰত তেতিয়া মই তাত লগ পাইছোঁ পীযুষ হাজৰিকা ডাঙৰীয়াক মানে আমি একেলগে আৰু সকলো দল সংগঠনৰ লগত তেওঁ এখন বৈঠক হৈছিলে সেই বৈঠকতে লগ পাইছোঁ এতিয়া বাকীটোতো মোৰ নাই ফোন নম্বৰ আছে না কিবা আছে কিন্তু কথাটো হৈছে কি এনেকুৱা ধৰণৰ কথা বতৰাই একো সমালোচনা থাকিব কিন্তু এইটো যে নহয় এইটো পিছত যেতিয়া সময় লিখিব তেতিয়া ইতিহাস লিখিব তেতিয়া কথা বতৰাবোৰ ওলাবতো কথা বতৰাবোৰ যদিতো লগ কৰিছোঁ সেইটো ওলাব যদি লগ নাই বা যদি মিলি আছোঁ সেইটো ওলাব যদি মিলি থকা নাই সেইটো ওলাব 2000 যিটো আপোনাৰ 24ৰ নিৰ্বাচন হৈ গ'ল আপোনালোক যোৰহাট সংসদীয় সমষ্টিৰ অন্তৰ্গত দেখিছিলোঁ বাৰু আপোনাৰ মুখেৰে সুধোঁ আপোনাৰ ভূমিকা কেনেকুৱা আছিল তেতিয়াও আমি গৌৰৱ গগৈক জিকোৱাৰ ক্ষেত্ৰত সেই সময়ত কিন্তু গৌৰৱ গগৈ এজ এ কংগ্ৰেছ জিকা নাই কিন্তু গৌৰৱ গগৈ যিটো সত্য মই যিটো দেখিছোঁ এইটো নহ'বও পাৰে গৌৰৱ গগৈ বুলি জিকিছে আৰু গৌৰৱ গগৈ খিলঞ্জীয়া মানুহৰ ভোটত জিকিছে খিলঞ্জীয়া মানুহ একজেক্টলি গৌৰৱ গগৈ খিলঞ্জীয়া মানুহৰ ভোটত জিকিছে কিন্তু একদম খিলঞ্জীয়া মানুহে স্বতঃস্ফূৰ্ত ভোট মাৰিছে মই প্ৰত্যেক মানুহৰ লগত কথা পাতিছোঁ খিলঞ্জীয়া মানুহে গৌৰৱক খিলঞ্জীয়া হিচাপে ভোট মাৰিছে কাৰণ তাত কোনো জাতীয়তাবাদৰ প্ৰাৰ্থী নাই এইবাৰ যদি তাত ষ্ট্ৰং জাতীয়তাবাদৰ প্ৰাৰ্থী থাকিলেহেঁতেন যদি লুৰিণজ্যোতি গগৈ থাকিলেহেঁতেন তেতিয়া তাত লুৰিণজ্যোতি গগৈ জিকিলেহেঁতেন যদি তেওঁ বিজেপি কংগ্ৰেছৰ লগত এলায়েন্স নকৰাকৈ অকলে খেলিলেহেঁতেন শিৱসাগৰ লুৰিণজ্যোতি গগৈ জিকিলে কাৰণ শিৱসাগৰ এবাৰ জাতীয়তাবাদৰ প্ৰচণ্ড ঢৌ আছে মানে যোৰহাট এণ্টায়াৰ যোৰহাট লোকসভা সমষ্টিটোত সেই জাতীয়তাবাদৰ সেইটো স্থিতিত জিকিছে গৌৰৱ গগৈক ধৰক জাতীয়তাবাদৰ সেই ঢৌ মাজেৰে আপোনালোকে জিকাই পঠালে এতিয়া আপুনি গৌৰৱ গগৈৰ পৰা যি আশাৰে জিকাইছিলে পাইছেনে চাওক মোৰ পাবলগীয়া মই আপুনি ব্যক্তিগতভাৱে কোৱা নাই শিৱসাগৰৰ মানুহেতো 5 বছৰৰ পিছত ডিচাইড কৰিব এতিয়া তপন গগৈ ডাঙৰীয়াক কাৰণ নেপালে কাৰণেতো চেঞ্জ হৈছে ক'লে নহয় আৰু বেছি দিন ৰখিব নাই 2029ত যদি নাই পোৱা চেঞ্জ কৰিব কিন্তু কথাটো হৈছে কি
মই ভাবোঁ যে যেতিয়া কোনোবা এজন মানুহৰ ক্ষমতা পায় ক্ষমতাৰ ভাল ব্যৱহাৰ কৰিব লাগে অপব্যৱহাৰ আৰু জাতিটোৰ পক্ষত ক্ষমতাটো ব্যৱহাৰ কৰিব লাগে আমাৰ প্ৰব্লেমটো হৈছে কোনোবা বিজেপি কোনোবা কংগ্ৰেছ কাবাক হিন্দু বাংলাদেশী ভোট লাগে কাবাক মুছলমান বাংলাদেশী ভোট লাগে কিন্তু আমাৰ মানুহখিনিৰ কথা কোনো নেপাতে প্ৰব্লেমটো তাতহে এটা মুছলমান বাংলাদেশ সেফ হ'ব লাগে হিন্দু বাংলাদেশ সেফ হ'ব লাগে এইটো নেৰেটিভতে চলি থাকিব কিন্তু এদিনো আমাৰ কথা নেপাতে যে ইয়াৰ ভূমিপুত্ৰ মানুহখিনি কি হ'ব আপুনি শুনিছেনে কোনোবা এদিন আমাৰ কথা পাতা আৰু জনজাতিকৰণ কি হ'ব এতিয়া কংগ্ৰেছে কৈছে সিহঁতি ক্ষমতাত আহিলে জনজাতিকৰণ দিব বিজেপিয়ে ক'লে বিজেপি আহিলে জনজাতিকৰণ দিব কংগ্ৰেছ 15 বছৰ শাসনত থাকিলে দিলে নেকি নিদিলে এতিয়া বিজেপি 10 বছৰ হ'ল দিলে নেকি নাই দিয়া এটাতো ৰাজনৈতিক হতিয়াৰহে জনজাতিকৰণ ইহঁতি ক'ব মেনিফেষ্টত লিখিব আমাৰ চৰকাৰ আহিলে জনজাতিকৰণ দিম দুইটা পাৰ্টিয়ে লিখিব বিজেপিও লিখিব কংগ্ৰেছেও লিখিব কিন্তু এটাও নিদিয়ে জনজাতিকৰণ এইটো আজৰি আনিব লাগিব আন্দোলনৰ এটা একদম আন্দোলনৰ গণতন্ত্ৰ শেষ স্তৰলৈ আন্দোলন কৰি এইটো আজৰি আনিব লাগিব সেই কথাটোকে মই সুধিবই বিচাৰিছোঁ যে ধৰক কংগ্ৰেছৰ 15 বছৰীয়া শাসনকাল লিখিলোঁ আমি আমাৰ যিটো বুজা হোৱাৰ পৰা বিজেপিৰ প্ৰায় 10 বছৰ আমি শাসন দেখিলোঁ নৰেন্দ্ৰ মোদী তেতিয়া প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী আছিল 2014 চনৰ কথা কৈছিলোঁ 16 মেৰ পিছত তালিটো পোলা বান্ধি যাব লাগিব বাংলাদেশী সেই 16 মে 11টা পাৰ হৈ গ'ল 2014 চনৰ পৰা 2025 হ'লে 11টা 16 মে পাৰ হৈ গ'ল এতিয়াও মুখ্যমন্ত্ৰীয়ে কৈছে ইমান কোটি 1 কোটি 1.5 কোটি বাংলাদেশী বা বিদেশী ইয়াত আছে কংগ্ৰেছৰটো ক'লোৱেই বিজেপি এয়া মই আপুনি যেহেতু জাতীয়তাবাদী সত্তাটোত বিচাৰ কৰে মানে বিশ্বাস কৰে আপোনাৰ পিতৃপুৰুষৰ পৰা ক্ষেত্ৰৰ লগত জড়িত আৰু ৰাজনৈতিক অধিকাৰ আমাক লাগিবই মানে ৰাজনৈতিক লাগিবই গতিকে মই সেইটোৱেই কৈছোঁ যে আপোনাৰ ভিজনটো কি মানে এনেকৈ আপুনি বীৰ লাচিত খানৰ মাধ্যমেৰে আপুনি এদিনটো আপুনি ৰাজনীতিলৈ আহিব লাগিব তেতিয়াহ'লে মই নাহোঁ ভাল মানুহ ৰাজনীতিলৈ পঠিয়ালে এজন বা দুজনেতো নহ'ব সংখ্যা লাগিব নিশ্চয়কৈ আৰু মই ৰাজনীতিলৈ আহিলেও মই ৰাজনীতি নকৰোঁ কিন্তু সংখ্যা মই জাতীয়তাবাদৰ মানে এটা প্ৰেছাৰ গ্ৰুপ এটা লাগিব ৰাজনীতিত এতিয়া মই যিটো দেখিছোঁ আঞ্চলিকতাবাদী শক্তি এটা প্ৰেছাৰ গ্ৰুপ লাগিব যদি আমাৰ কথা নুশুনো চৰকাৰ ভাঙি দিম এনেকুৱা ধৰণৰ এটা প্ৰেছাৰ গ্ৰুপৰ খুব প্ৰয়োজনীয়তা আছে কিং মেকাৰ হ'ব লাগিব এতিয়া ৰাজনীতিত আৰু এইটো এটা প্ৰেছাৰ গ্ৰুপৰ প্ৰয়োজনীয়তা আছে কাৰণ মই কৈছোঁ নহয় কংগ্ৰেছ বিজেপি কোনোৱেও এইবিলাক নিদিয়ে এইবোৰ এনেই ক'ব ইলেকশ্যন আহিব ইলেকশ্যনৰ আগে আগে আন্দোলন হ'ব ক'ব মেলিব শেষ কিন্তু লাগিব আমাক জনজাতিকৰণ আৰু সেইটো কাৰণে ৰাজনৈতিকভাৱেও আমি পৰিপক্ক হ'ব লাগিব ক্ষমতা থাকিব লাগিব আৰু ৰাজপথৰ যিটো আন্দোলন হ'ব গণতন্ত্ৰ শেষ স্তৰলৈকে হোৱা আন্দোলন হ'ব লাগিব তাৰমানে তেতিয়াহে পাব কিন্তু এতিয়ালৈকে আমি যিমান আন্দোলন কৰিছোঁ আমি ৰিজাল্ট পাইছোঁ জানো সেইটোৱেতো জাতিৰ বাবে দুৰ্ভাগ্যজনক কথা আমি এতিয়া চাওক অসম আন্দোলন সফল বিফল মই সেইটো ক'ব নাযাওঁ কিন্তু অসম আন্দোলনৰ ফলত এখন চুক্তিটো স্বাক্ষৰ কৰিলে কেন্দ্ৰীয় চৰকাৰে অসম আন্দোলনৰ পিছৰ পৰ্যায়টো বিফল পিছৰ পৰ্যায়টো বিফল কিন্তু অসম আন্দোলনটো সফল বহুতে কয় অসম আন্দোলন সফল নহয় কিন্তু অসম আন্দোলন সফল এতিয়া অসমত আপুনি অলপ আগত যিটো মোক সুধিছে যে কোন অৰ্থনৈতিক যিখন সংগ্ৰাম অসমত অকল এখন অৰ্থনৈতিক সংগ্ৰামেই বৰ্তমান দিনত ছাকচেছ কোনখন ক্ষুদ্ৰ চাহ বাগিচাৰ যিটো অৰ্থনৈতিক বিপ্লৱ হৈছিলে সেইটো ছাকচেছ কিন্তু আজিৰ দিনতো এখন সৰু সৰু দুবিঘা এবিঘা বাগানৰ পৰা ঘৰ এখন ধুনীয়াকৈ চলি আছে গাড়ী লৈ ইনষ্টলমেণ্ট মাৰিব পৰা এটা পৰিৱেশত আহিছে এই আমি আমাৰ ভালখিনিও আমি পাতিব লাগিব আমাৰ ভাষা আন্দোলন আমি ছাকচেছ হৈছোঁ হয়নে নহয় কথাবিলাক সেনেকুৱা কিন্তু এতিয়া কথাটো হৈছে আমাৰ পৰৱৰ্তী যে পিছৰ পৰ্যায়বোৰ বিফল ক'ত হ'ল প্ৰফুল্ল মহন্ত ভিগু ফুকনহঁতে দগাবাজি কৰিলে কাৰণে হয়নে নহয় তাৰ পিছৰ পৰ্যায়ত সৰ্বানন্দ সোণোৱালানি আমি তেতিয়ালৈকে ভবা নাই যেতিয়া কাৰ কথা ওলাইছে বিভিন্ন জেগাত আমাৰ চাহৰ টেবুলত হেৰিত আমাৰ যেতিয়া আড্ডাবোৰ হৈছে তাত আমি চবেই এটাই কথা কৈছোঁ সৰ্বাদা এইটো লাষ্ট টাইমত হ'লেও কেঞ্চেল কৰি দিওঁ আমি কনফিডেণ্ট মানে আন্দোলন কৰিব নালাগে সৰ্বাদে কেঞ্চেল কৰিবই সেই সৰ্বানন্দ সোণোৱালে যেতিয়া এইটো গাদ্দাৰী কৰিলে তেতিয়াতো আমি ৰাজপথত ওলাব লাগিব কথা বতৰাবোৰ এনেকুৱা তাৰমানে আমি অসমৰ মানুহে আন্দোলন কৰি যিকেইটা নেতা বনাই দিছে নেতাকেইটা ভুল হৈ গৈছে প্ৰব্লেমটো তাত আছে মানে মই কথাখিনি আপোনাৰ লগত এইটো কাৰণেই পাতিছোঁ যে আপুনি এতিয়া চৰ্চিত এজন নেতা কিন্তু অসমৰ মানুহক অসমীয়া মানুহৰ নেতাই ইমান ৰাম ঠগন সোধাইছে হয় হয় ইমান বেয়াকৈ ঠগিছে নহয় মই সেইকাৰণে ৰাজনীতিত নাহোঁ দাদা মানে যদি কেতিয়াবা আটাইতকৈ ডাঙৰ দাদা শ্বহীদৰ খাও আটাইতকৈ ডাঙৰ শ্বহীদৰ খাও যদি এই শ্বহীদৰ খাও কেনেবাকৈ লাগিবলৈ হয়
ফলবিলাক হাতে 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 মইতো একদম দেখি আছোঁ চাওক অসম আন্দোলনৰ যিমান মানে মিনিষ্টাৰ হ'ল MLA হ'ল আমাৰ ঘৰলৈ নোযোৱা এজনো নাই এইটো বেলেগ কথা আমাৰ দেউতাই আগতে সোমাব নিদিয়ে ঘৰত গেটৰ মুখৰ পৰা উভতাই পঠিয়াই দিয়ে প্ৰফুল্ল মণ্ডলকো পঠিয়াই দিছে মুখ্যমন্ত্ৰী হৈ থাকোঁতে পঠিয়াই দিছে ঘৰৰ মুখৰ পৰাই ওলা বুলি কৈ পঠিয়াই দিছে কিন্তু কথাটো হৈছে মই প্ৰত্যেকৰে ইতিহাসটো জানো এতিয়া কাৰেণ্ট পজিশ্যনত কাৰ কি কোন কি অৱস্থাত আছে মই জানো বেয়া লাগে এইবিলাক শ্বহীদৰ হাও মই আপোনাক ক'লোঁ মই সঁচাকৈ আশা কৰিম যে যদি আপুনি ৰাজনীতিলৈ যায়ো ভৰিও থয় অনাগত সময়ত যাতে এই যিখিনি হাও লগা নেতাৰ কথা আমি পাতিব লগা হৈছে অকণমান হ'লেও বা তেতিয়া দাদা মই এতিয়া ৰাজনীতিত মূল্যবোধ নাই মই আপোনাক কৈছোঁ ন মই আজি সুনীতাৰ লগত যেনেদৰে কথা পাতি আছোঁ মই আপোনাক যিখিনি কথা কৈ আছোঁ চব সঁচা কথা কৈ আছোঁ আৰু যদি মই ৰাজনীতিলৈ আহোঁ মই আপোনাক 100টা কথা যদি আপুনি মোক ষ্টুডিঅ'ত মাতি উঠে মই 80টা আপোনাক মিছা কথা ক'ব লাগিব সেইকাৰণে মই ক'লোঁ নহয় মই ৰাজনীতিক নেতাবোৰ পাইছোঁ নহয় 100টাৰ ভিতৰত 80টাই মিছা কথাই কয় 80-90টা মিছা কথাই কয় চিধা আমাৰ নিচিনা কথা ক'ব নোৱাৰে আৰু মই জানো ৰাজনীতিত আহিলে মোৰ একেটা অৱস্থাই হ'ব সেইকাৰণে আমি ৰাজনীতিলৈ নাহোঁ আমাৰ লগত শৃংখল চলিহা আছে বীৰ লাচিত সেনা অসমৰ তেখেত কেন্দ্ৰীয় প্ৰশাসনিক সচিব মই প্ৰথমতে সেই অভিযোগসমূহলৈ গৈছিলোঁ মাজত অকণমান আমি বেলেগ কথা পাতিলোঁ শেষতো মই অভিযোগেৰেই শেষ কৰিব বিচাৰিছোঁ মই বেছি সময় নাপাওঁ বাৰু আৰু 6 মিনিটমান পাম অভিযোগ উঠে মাজে মাজে আকৌ যে শৃংখল চলিহাই উপঢৌকন লৈ পেলাই আন্দোলন কৰে SK পেট্ৰ এতিয়া যিটো আন্দোলন কৰিলে তাৰপৰা আপুনি ৰিগ ল'লে দুলীয়াজানত কিবা এটা পেট্ৰল পাম্প যে হ'ল তাৰপৰাও পইচা ল'লে এনেকৈ পইচা পাতি লৈয়ে থাকে বোলে আপুনি দাদা শুনক আন্দোলনৰ ন্যায্যতাবিলাক এইটো সময়ে দিব আজি SK পেট্ৰক আমি 6টা দাবী দিছোঁ 6টা দাবীয়ে শিৱসাগৰৰ দুজন সাংবাদিকে আমাক লিখি দিছে যিহেতু আমাৰ অইল ছেক্টৰৰ লগত সম্পৰ্ক নাই মই আইডিয়া নাই নাজানো তাত কি সুবিধা আছে কি অসুবিধা আছে তাৰপিছত বহুতে ফেচবুকত লিখিছে যে এটা ৰিগ ৰন্টু পানী ফুকন আৰু শৃংখল চলিহাই ল'লে দাদা এটা ৰিগ আমাক দিলেও আমি ল'ব নোৱাৰোঁ এটা ৰিগ ল'বলৈ ইমান টকা লাগে চলাবলৈ এটা ৰিগ চলাবলৈ ইমান টকা লাগিব আমাক যদি ৰিগ আহি ঘৰত যাচিও দিয়ে আমি ল'ব নোৱাৰোঁ কাৰণ আপোনাক 80-90-1 কোটি টকা এটাতো লাগিবই মিনিমাম হপায় মই ষ্টাডিও কৰা নাই কথাও পতা নাই কিন্তু মই শুনিছোঁ কাৰণ আমাৰ ঘৰৰ ওচৰতে মোৰ দাদা কেইজনমানৰ ৰিগ আছে মোৰ এজন চিনাকি মানুহ আমাৰ ঘৰৰ ওচৰত প্ৰায়বোৰ মানুহৰ ৰিগ আছে ধনী মানুহখিনি তেওঁলোকে কয় মানে বহুত টকাৰ দৰকাৰ হয় এতিয়া মোক ৰিগ এটা দিলেও মই চলাব নোৱাৰোঁ তেতিয়াহ'লে কথাবিলাক সেইটো এই কথা বতৰাবিলাকে কি হয় একো নহয় আৰু ঘৰত মানসিক অশান্তি হয় আৰু মানুহে ৰিগ পাইছে বুলি ফেচবুকত লিখি দিয়া নাই মানুহ ল'ৰাবোৰ আহে দাদা মোক চাকৰি এটা ভৰাই দিয়ক ৰিগত এতিয়া ৰিগ থাকিলে চাকৰি ভৰাব মাজতে ওলালে দুলীয়াজনত ৰন্টুদাৰ 4টা মোৰ 4টা ৰিগ আছে বুলি আপোনাক মই এতিয়াও দেখুৱাই দিম কেতিয়াবা আমাৰ ঘৰলৈ গ'লে এই গাল এপ্লিকেশ্যন চাকৰি বিচাৰি মাক বাপেক আহে চাকৰি বিচাৰি পেলাই ইফালে ৰিগৰ কথা ৰিগৰ একো নাজানোৱে আমি এনেকুৱা ধৰণৰ কথা বতৰাবোৰ উপায় নাই এইবিলাক সমালোচনা সামাজিক জীৱনত আছোঁ থাকিব এই যিটো ধৰক মই আপোনাক এই সমালোচনা বুলিয়েই কওক বা কি বুলি ক'ম আৰু যিটো বদনাম এতিয়া যিটো দুলীয়াজানৰ ঘটনা মইতো গৈ দুলীয়াজান নেপালেগে আৰু মোক একদম বোলে দুলীয়াজানৰ হেৰি ভিতৰত মই বহি থকা CCTV ফুটেজ আছে কিবা আছে এইবিলাক উলিয়াই আছে কিন্তু যিটো সত্যটো লুকাই নাথাকে মই মানুহটো দুলীয়াজান নেপালোগৈ আৰু মোকে কৈ আছে মই তাৰ তেল ডিপুৰ পৰা পইচা ল'লোঁ বুলি ৰাজহুৱা জীৱনত থাকিলে এই ধৰণৰ বদনাম কাৰণ আপোনাক 100জন মানুহেতো ভাল নাপায় বেয়া পোৱা যিখিনি মানুহ থাকিব কিন্তু মই এইটোৱেই আশা কৰিম যে আপোনাৰ স্থিতিটো যাতে কেতিয়াও খেলি মেলি নহওক কেতিয়াও ধৰক আপুনি বেলেগ একো নকওঁ ঘৰখনৰ পৰা আপুনি যিটো শিকিছে সেই স্থিতিটোত থাকিলে হ'ল ধন্যবাদ তাতকৈ আৰু আপুনি এনেকুৱা হওক তেনেকুৱা হওক বুলি কোৱাৰ মোৰ ধৃষ্টতাও নাই আৰু সেইখিনি মই ক'বলৈও নাযাওঁ মই এটা কথা আপোনাক সোধোঁ শেষত যে আপোনাৰ পিতৃৰ পৰাই আপুনি প্ৰথম চাগে সামাজিক চেতনাটো আপুনি শিকিছে জাতীয়তাবাদ সেইকাৰণে আপুনি ইমান কট্টৰ জাতীয়তাবাদী বা এই বস্তুটো থাকিল এটা সময়ত তেখেতটো নাইকিয়া হৈ গ'ল গুচি গ'ল তাৰ আগৰ শৃংখল চলিহা আৰু পিছৰ শৃংখল চলিহা নাই মানে কি হয় এতিয়া কিছুমান কথাত মই দেউতাক মিছ কৰোঁ সেইটো মানে দেউতাক অলপ মিছ কৰা হয় দেউতাই যিখিনি কথা কয় আৰু দেউতাই
ৰাজনৈতিকভাৱে যিবোৰ কথা বতৰা কৈ গৈছে আজি 10-15 বছৰ আগত চব এতিয়া সঁচা হৈ আহি আছে যিবোৰ কৈ গৈছে আৰু সেইবোৰ সঁচা হৈ আহি আছে আৰু দেউতাহঁতে মানে ইমান বেছি জাতীয়তাবাদী মানুহ আছিলে দেউতাহঁত মোতকৈ বহুত ওপৰৰ মানুহ আছিলে ইমান জাতীয়তাবাদী মানুহ আছিলে দেউতাহঁতৰ পৰা আমি জাতীয়তাবাদ শিকিছোঁ আৰু দেউতাই দি যোৱা জাতীয়তাবাদটো যদি মই কেতিয়াবা বিক্ৰী কৰোঁ মোক দেউতাও ক্ষমা নকৰিব সেইকাৰণে মই জাতীয়তাবাদ কেতিয়াও বিক্ৰী নকৰোঁ একেবাৰে ক্ষমা নকৰিব কিন্তু একেবাৰে নকৰিব একেবাৰে ময়ো আপোনাক সংযোজন কৰোঁ আৰু মানে কি চব বস্তু এটা সময় থাকে দাদা ময়ো সংগঠন বেছি দিন নকৰোঁ এটা টাৰ্মলৈকে যেতিয়া আমাৰ নেক্সট জেনেৰেশ্যন লিডাৰ ওলাব ময়ো সংগঠনৰ পৰা বিদায় ল'ম খুব বেছি আজি 2025 2027-28 বা 29লৈকে কৰিম 29তকৈতো বেছি দিন সংগঠন নকৰোঁ তাৰপিছত আৰু বহি দিম আৰু সামাজিক জীৱনত যদি একো কৰিব নোৱাৰোঁ ইমান দিন সংগঠন কৰি 2016 চনৰ পৰা সংগঠন কৰি যদি 2029লৈকে জাতিটোৰ কাৰণে একো কৰিব নোৱাৰোঁ মই এটা বিগ ফেইলিয়ৰ মানুহ আৰু সেইকাৰণে মই এনেই সংগঠন কৰি মোৰ পদটো খামুচি থকাৰো কোনো যুক্তি নাই কিন্তু ফেইল নহ'বলৈও আমি কাম কৰিব লাগিব ট্ৰাই কৰিম কিন্তু যদি ফেইল হৈ যাওঁ নকৰোঁ আৰু কথাটো এইটো তেতিয়া আৰু সৰু সুৰা কিবা কিবি কৰি লাগিলে পাণ তামোলৰ দোকানেই খুলিম কিন্তু খুলি চলি যাম সেইটো একদম স্পষ্ট কথা মই আশা কৰিম সেয়া নহওক পাণ তামোলৰ দোকান দিব লগা নহওক মই এইটো কোৱা নাই যে পাণ তামোলৰ দোকান দিয়াটো বেয়া কথা সেইটো নহয় কিন্তু হওক অসমখনক ভাল পোৱা মানুহবিলাকে ৰাজনৈতিকভাৱেও কাম কৰক জাতিটোৰ হকে কাম কৰক মানুহখিনিৰ হকে কাম কৰক ভাষাটোৰ হকে কাম কৰক আমি বুলিয়ে কৈছোঁ বা মই বুলিয়ে কৈছোঁ তেনেকেই বিচাৰিম আৰু শেষত খংটো অকণমান কমাটো বিচাৰিম নিশ্চয় খং কমাম এইটো আপুনি খুব ভাল কথা কৈছে খংটো অকণমান কমাটো বিচাৰোঁ যিহেতু সময় আৰু বহুত আছে এইখিনি সময় দিয়াৰ বাবে মই ধন্যবাদ জনাইছোঁ আপোনাকো বহুত ধন্যবাদ কাৰণ আপুনি এতিয়া ইয়াৰ পৰা আকৌ শিৱসাগৰলৈ গাড়ী চলাই যাব লাগিব আপুনি এইটো কাৰণে থাকিলে গতিকে মই আপোনাক বহুত ধন্যবাদ জনাইছোঁ পুনৰবাৰ আপোনাৰ আৰু মই ব্যক্তিগতভাৱে আপোনাক ফোন যোগে আপোনাৰ মই পৰামৰ্শ ল'ম সেইখিনি যেতিয়াই কিবা থাকে যোগাযোগ আমিতো যোগাযোগত থাকোৱেই বাৰু যিকি নহওক মই পুনৰবাৰ আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ কাম কৰি যাওক এনেকৈ ধন্যবাদ আইন হাতত তুলি নল'ব আৰু খংটো কমাব ৰাইজৰ মাজত সদায় ব্যয়পাত্ৰ ধন্যবাদ সেয়া আছিল শৃংখল চলিহা বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব কেন্দ্ৰীয় মই প্ৰথমতেই যিটো কথা কৈছিলোঁ যে কোনোবাই তেখেতক ভাল পাব পাৰে কোনোবাই তেখেতক বেয়া পাব পাৰে কিন্তু আজিৰ প্ৰেক্ষাপটত তেখেতক অস্বীকাৰ কৰিব নোৱাৰে যিখিনি অভিযোগ উঠিছিল আমি মুকলিকৈ পতাৰ চেষ্টা কৰিছিলোঁ তেখেতে উত্তৰখিনি দিছে বাকী বিচাৰৰ ভাৰ ৰাইজৰ বিদায় লৈছোঁ নিউজ আৱাৰৰ পৰৱৰ্তী অংশ বিৰতিৰ পিছত